হেল্ল' এভৰিৱান ৱেলকাম টু ইকুহিপা সকলোকে নতুন ক্লাছলৈ আকৌ এবাৰ স্বাগতম জনাইছো আমি সকলোৱে ইউপিএছচিৰ পেপাৰখন চালোৱে আৰু ইউপিএছচিৰ পেপাৰখন দেখি পেলাই বহুতে গম পাইছে যে পেপাৰখন টাফ আছিলে বহুতে ভাবিছে মেথছৰ কুৱেশ্যনবিলাক একদমেই কৰিব পৰা নাছিলো তো আমি সেই পেপাৰখনে আজি আলোচনা কৰিবলৈ আহিছো আৰু সেই পেপাৰখনৰ যদি কুৱেশ্যনবিলাকৰ কথা কওঁ কুৱেশ্যনবিলাক যদিও টাফ আছিলে যদিও কমপ্লিকেশ্যনছ আছিলে তাৰ ভিতৰত বহুত কেইটা এনেকুৱাও কুৱেশ্যন আছিলে যিকেইটা একদমেই ইজি আছিলে আৰম্ভ কৰিছো ক্লাছটো আৰু গোটেইকেইটা কুৱেশ্যনকে এনালাইজ কৰো লগতে আমাৰ ক'ত ভুল হৈছিলে বা আমি কেনেকুৱা ধৰণৰ মাইণ্ডছেটত পঢ়িলে আমি এইকেইটা কুৱেশ্যন কৰিব পাৰিলোহেঁতেন গোটেইখিনি কথাই আজিৰ এই ক্লাছটোত আলোচনা কৰিম আৰম্ভ কৰিছো ক্লাছটো প্ৰথম কুৱেশ্যনৰ সৈতে একদম প্ৰথমটো কুৱেশ্যন আছিলে এনেকুৱা টাইপৰ কুৱেশ্যন আছিলে ইয়াতে হয়তো কুৱেশ্যন কেইটাৰ সেট বেলেগ বেলেগ হলে পেপাৰখন বেলেগ বেলেগ হলে হয়তো নাম্বাৰিং কেইটা চেঞ্জ হ'ব পাৰে কিন্তু কুৱেশ্যন কেইটা এইকেইটাই আছিলে ওকে তো যিসকলৰ পেপাৰ আছে তোমালোকে মিলাই চাব পাৰা আৰু যিসকলে পেপাৰ চোৱা নাই তো তোমালোকে ইয়াতে গম পাবা যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে আৰু এপিএছচিৰো আমি সকলোৱে জানো এপিএছচি ইউপিএছচি প্ৰায়ে ফলো কৰে যদি ইউপিএছচিৰ চিচিএছ পেপাৰখন অকমান টাফ তোমালোকৰ লাগিছে তেতিয়াহ'লে এপিএছচিৰ খনো এনেকুৱা নহয় যে বহুত বেছি ইজি আহিব তেনেকুৱা কাইণ্ডৰে আহিব তো আমি তেনেকুৱা কাইণ্ডতে পঢ়িব লাগিব আমি যদি কনচেপচুৱেলি ক্লিয়াৰিটি নাৰাখো তেতিয়াহ'লে হয়তো এই পেপাৰখন বহুত বেছি আমাৰ কাৰণে টাফ হ'ব প্ৰথমটো কুৱেশ্যন এটা কৈছে এ টয় টি জাম্পছ ফৰৱাৰ্ড অৰ বেকৱাৰ্ড এটা পুতলা এটা আছে যিটোৱে কি কয় এবাৰ ফৰৱাৰ্ডত জাম্প কৰে আৰু এবাৰ বেকৱাৰ্ডত জাম্প কৰে আমাক কৈছে ইন ইটস ফৰৱাৰ্ড জাম্প ইট মুভছ 5 যদি ফৰৱাৰ্ডৰ ফালে যায় এবাৰত কিমান কৰে 5টা মুভ কৰে আৰু কৈছে যেতিয়া where as its backward jump যদি পিছুৱাই জাম্প কৰিব তেতিয়া কিমানটা হ'ব দুটা বেকৱাৰ্ড জাম্প কৰিব ঠিক আছে পিছুৱালে দুটা জাম্প কৰিব আগফালে গ'লে 5টা একেলগে যাব নেক্সট আমাক কি কৈছে if in 31 jumps he moves exactly 15 forward 31টা জাম্প কৰিছে আৰু কৰাৰ পিছত 15টা ফৰৱাৰ্ড মুভ হৈছে টোটেলত টোটেল মানে কি দেখিছো আমি 15টা ষ্টেয়াৰ বুলি ধৰি লোৱা যে চিৰিৰে যদি আহি আছে 15টা চিৰিহে ওপৰত গৈছে আফটাৰ 31টা জাম্প 31টা জাম্পৰ পাছত then what is the difference of the number of forward and backward jump forward jump কিমানটা আছিল বা backward jump কিমানটা আছিল বা সেইটো কথাই সুধিছে কেনেকৈ সলভ কৰিম চোৱা ভাবি থাকিব পাৰিম টাইম ওয়েস্ট কৰিব পাৰিম কিন্তু ইজিয়েষ্ট ওয়ে কিবা আছে নেকি আমি ভাবিব কি লাগে জানানে কথাবিলাক অলপমান সহজকৈ ভাবিব লাগে আমি এনেকৈ ভাবিব পাৰিলোহেঁতেন যে 31টা টোটেল জাম্প কৰিছে ওকে 31টা জাম্প কৰিছে এটা যদি 31টা জাম্প কৰে যদি গোটেইকেইটা এনেকুৱা হ'লহেঁতেন যে গোটেইকেইটা জাম্প ফৰৱাৰ্ড কৰিছে তেতিয়া কিমানটা জাম্প হ'লহেঁতেন গোটেইকেইটা যদি ফৰৱাৰ্ড কৰে তেতিয়াহ'লে কিমানটা জাম্প পালেহেঁতেন 31 পূৰণ 5 হ'লহেঁতেন হয় ঠিকেই কৈছো মই গোটেইকেইটা যদি ফৰৱাৰ্ড হ'লহেঁতেন 31 পূৰণ 5 হ'লহেঁতেন আৰু 31 পূৰণ 5 হোৱাৰ লগে লগে কিমানটা জাম্প হ'লহেঁতেন বহুত বেছি 5 1 গুণ 5 আহি গ'ল আৰু 5 3 গুণ 15 155টা জাম্প হ'ব লাগিছিলে হয় ঠিকে কৈছো মই 155টা জাম্প হ'ব লাগিছিলে কিন্তু হৈছে কিমানটা হৈছে মাত্ৰ 15টা এতিয়া 15টা যে জাম্প হৈছে মানে কিমানটা জাম্প কমি গৈছে নো হ'ব লাগিছিল 155 মানে হৈছে কিমান হৈছে আমাৰ হৈছে 15টা মাত্ৰ তো মানে আমি 140টা জাম্প কমকৈ গৈছো ন যদি আমি গোটেইকেইটা জাম্প ফৰৱাৰ্ডত গ'লোহেঁতেন আমি 155টা গৈ পালোহেঁতেন কিন্তু আমি কিমান গৈছো আমি মাত্ৰ 15টাহে ফৰৱাৰ্ডত গৈ পাইছো মানে 140টা আমাৰ মাইনাসো হৈছে এই যে মাইনাস হৈছে মাইনাস কিহৰ কাৰণে হৈছে চোৱা আমি যদি ফৰৱাৰ্ড জাম্প কৰো তেতিয়াহ'লে 5টা আগুৱাই যাওঁ যদি বেকৱাৰ্ড কৰো কি হয় দুটা পিছুৱাই হয় মানে এতিয়া ইয়াতে মই গোটেইকেইটা জাম্প ফৰৱাৰ্ডত ধৰিছো ন যদি গোটেইকেইটা ফৰৱাৰ্ডত ধৰিছো মানে ইয়াতে মই বেছিকৈ ধৰি আছো ন কিমান বেছিকৈ ধৰিছো মই 7টা জাম্প বেছিকৈ ধৰিছো কিছুমানৰ ক্ষেত্ৰত ইয়াতে কিছুমান জাম্পত মই 7টা বেছিকৈ ধৰিছো কিয় 7টা বেছিকৈ বুলি কিয় কৈছো মই ইয়াতে +5 ধৰিছো প্ৰতিটো জাম্পতে কিন্তু ইয়াতেতো মাইনাসো আছিল ন দুটা জাম্প পিছুৱাই আহে যে এনেকৈ আগুৱাই গৈ পেলাই দুটা খোজ পিছুৱাই আহে যে সেইটোতো মই ধৰা নাই মানে মই 7টা জাম্প 7টা ফৰৱাৰ্ড বেকৱাৰ্ড মিলি পেলাই টোটেল 7টা ষ্টেয়াৰ মই ইয়াতে গোটেইকেইটা পজিটিভে ধৰিছো তো 7ৰে তোমালোকে এই যিখিনি ইয়াতে কমিছে সেইখিনি এটা ডিভাইড কৰিছো ডিভাইড কৰিলে দেখিবা কিমান আহিছে 20টা মানে 20 বাৰ বেকৱাৰ্ড জাম্প লৈছে পইণ্টটো বুজি গলা কাৰণ মই যেটো ফৰৱাৰ্ড বুলি ধৰিছো মই ধৰিছো 5টা জাম্প আগলৈকে যোৱাটো যদি দুটা পিছুৱাই আহিছে মানে আলটিমেটলি 5টা আগুৱাইতো যোৱাই নাই দুটা পিছুৱাইহে আহিছে মানে টোটেলত কিমান ডিফাৰেন্স আহি গ'ল 7টা জাম্পৰ আৰু এনেকৈ 7টা জাম্পৰ ডিফাৰেন্স আহি পেলাইতো এইখিনি হৈছে তো সেইকাৰণে আমি চাইছো 7টাকৈ কিমানটা ডিফাৰেন্স আহিছে 7টাকৈ চালে 20 বাৰ তো ইয়াৰে পৰা আমি ডাইৰেক্টলি গম পাই গলো যে 20টা আছিলে বেকৱাৰ্ড জাম্প আৰু যদি টোটেল জাম্প আছিলে 31 তাৰে 20টা যদি বেকৱাৰ্ড হয় ফৰৱাৰ্ড কিমানটা হ'ব 11টা ফৰৱাৰ্ড 20টা বেকৱাৰ্ড 9 হৈ গ'ল ইয়াৰে কাৰেক্ট আনসাৰ অকনমান ভাবিলে হৈ আছিলে obviously তোমালোকে ইয়াতে x y and all এইবিলাকো ধৰিব পাৰিবা কিন্তু মই ভাবো এইটো মেথড আছিলে বেষ্ট মেথড সলভ কৰাৰ কাৰণে অলপমান থিংকিং লাগে অটোমেটিক্যালি আনসাৰটো আহি আছিলে নেক্সট কোৱেশ্চন এইটো এটা আমাক কৈছে যে এটা এক্সপ্ৰেছন এটা দিয়া আছে এইটো সমান এইটো আমাক কৈছে where is n is not divisible by 10 আমাক কৈছে এই n যিটো আছে না এইটো 10 ৰে হৰণ নাযায়
আমাক কৈছে ভেলু অফ এম ইজ এমৰ ভেলু উলিয়াব দিছে। আমি এনেকুৱা পাৱাৰ বেছ কুৱেশ্যন থাকিলে আমি সকলোৰে বেছ কেইটা প্ৰথমতে সমান বনাবলৈ ট্ৰাই কৰিব লাগে। ইয়াতে দেখিবা এইটো হৈছে 1000 আমি কি লিখিব পাৰো 10 কিউব লিখিব পাৰো। লগতে ইনটু কি আছে ইনটু আছে n। অকে, আৰু এইফালে যদি চাও এইফালে আছে 75 টু দি পাৱাৰ 25। তো এইটোক আমি কি কৰিব পাৰিম, এইটোক আমি এনেকৈ ভাঙিব পাৰিম জানো 5ৰ পাৱাৰো ভাঙিব পাৰিম নে? নিশ্চয় পাৰিম। এইটো কিমান হ'ব 25 3 গুণ 75 ন। 25 মানে কিমান 25 মানে হৈছে আকৌ 5 স্কয়াৰ 5 স্কয়াৰ টু দি পাৱাৰ 25। এইটো 3 এটা থাকিব তো 3 টো কাষত আহি যাব 3 টু দি পাৱাৰ 25 এটা আহিব। ঠিক আছে, মই স্প্লিট কৰিছো। আৰু আমি সকলোৱে জানো যেতিয়া 5 and 10 5 আৰু 10 যেতিয়া লগ হয় ন 5 আৰু 10 লগ হলে এটা 10 বনায় মানে এটা শূন্য বনায়। আমি চাব লাগে 5 আৰু 2ৰ পাৱাৰ কিমান আছে, ইয়াতে পাৱাৰ কিমান আছে সেই পাৱাৰটো আমি উলিয়াব লাগে। ইয়াতে দেখিবা 5ৰ পাৱাৰ কিমান আহি গ'ল 5ৰ পাৱাৰ আহি গ'ল ইয়াতে 50। আৰু লগতে ইয়াতে কিমান আছে 5ৰ পাৱাৰ 32 32 আৰু 50 যোগ কৰিলে কিমান আহিব 82। তো 5ৰ পাৱাৰ আহি গৈছে ইয়াতে 82। ঠিক আছে, 82 আহি গৈছে আমাৰ 5ৰ পাৱাৰ। ইয়াতে আমি দেখিছো 5 স্কয়াৰ আছিলে 25 দুগুণ 50 হৈ গ'ল ইয়াতে। লগতে ইয়াতে 32 আছে মানে 82 হৈছে 5ৰ পাৱাৰ। পাছত যদি আমি চাও ইয়াতে আমাৰ কি আছে আকৌ ইয়াতে 32 আছে ন 32 তোক আমি কেনেকে ভাঙিব পাৰো, ইয়াক আমি ক'ব পাৰো 2 টু দি পাৱাৰ 5। হয় 2 টু দি পাৱাৰ 5 আৰু ওপৰত আমি ক'ব পাৰো 75। এতিয়া এইখিনিক আকৌ সলভ কৰিলে কিমান আহিব, এবাৰ গোটেইখিনি সলভ কৰাই দিছো মই ইয়াতে। ইয়াতে আহি গ'ল 5 টু দি পাৱাৰ 50, ইয়াতে আহি গ'ল 2 টু দি পাৱাৰ, এইটো পূৰণ কৰিলে কিমান আহিব 5 5 গুণ 25 আহি গ'ল 5 7 গুণ 35। তো 375 ইনটু আহি গ'ল 3 টু দি পাৱাৰ 25। হল, এইখিনিলৈকে আমাৰ ঠিকেই আছে। এতিয়া ইয়াতে তোমালোকে দেখিবা এইফালে কি আছে চোৱা, এইফালে আমাৰ আছে এইফালে আছে আমাৰ 10 টু দি পাৱাৰ m আৰু লগতে আছে 10 কিউব। তো এটা কৰিলে কিমান আহিব 10 টু দি পাৱাৰ m প্লাছ 3 ইনটু n। এতিয়া ইয়াতে আছে 5 টু দি পাৱাৰ 50, ইয়াতে আছে 5 টু দি পাৱাৰ 375। তো ইয়াৰে পৰা আমি এইখিনি ক'ব পাৰিম জানো, আমি ইয়াতে পৰা এইখিনি ক'ব পাৰিম জানো যে 375 টা ইয়াতে 2 আছে আৰু 5 আছে 50 টা। 50 টা 5 আৰু 375 টা 2। ইয়াতে কম কোনটো আছে 5 আছে ন 50। তো মানে ইয়াৰে পৰা আমি কম টোটেল 50 টা এটা শূন্য বনিব অৰ্থাৎ 10 টু দি পাৱাৰ 50 বনিব আৰু ইয়াতে থাকি যাব 2 টু দি পাৱাৰ ইয়াৰে পৰা 50 টা গুচাই দিয়া 325। ইয়াতে কি থাকি যাব 325। আৰু এনেকৈ আমি কি বনাও 10ৰ পাৱাৰ বনাব পাৰো 3 টু দি পাৱাৰ 25 ইনটু ইয়াতে থাকি গ'ল 3 টু দি পাৱাৰ 25। ওকে, 2 to the power 325 আৰু 3 to the power 25। আৰু ইয়াতে দেখিছো ইয়াতে আছে 10ৰ পাৱাৰ m plus 3, ইয়াতে আছে 50 মানে আমি ইয়াতে লিখিব পাৰিম m plus 3 equal 50। most probably ইয়াতে চাগে ক'ৰবাত ডাটা মিষ্টেক হৈছে দেই, টাইপিং মিষ্টেক হৈ আছে চাগে ইয়াতে। ইয়াতে আমাৰ ইয়াতে 75 to the power 25 নহয় চাগে, ডাঙৰ সংখ্যা আছিলে। মই এবাৰ চেক কৰি দিছো দেই, ডাঙৰ সংখ্যা আছিলে। নহলে তোমালোকে এবাৰ চেক কৰি চাবা চিমিলাৰ কাইণ্ডৰে আছিলে, ইয়াতে চাগে নাম্বাৰটো অকমান চেঞ্জ হৈ আছে। নহলে আমাৰ m plus 3 equal 50 আহিছে, m equal ইয়াতে কিমান আহি গ'ল 47 আহি গ'ল। তো according to this এইটোৰ মতে answer 47 আহিব লাগে, কিন্তু অপচনত নাই। মানে ইয়াতে আমাৰ চাগে most probably ইয়াতে কিবা এটা টাইপিং মিষ্টেক হৈ আছে। তো তোমালোকে ইয়াতে নাম্বাৰ কেইটা জাষ্ট মিলাই চাবা। আমি কৰিব কি লাগে 5ৰ পাৱাৰ আৰু 2ৰ পাৱাৰটো মিলাব লাগে, বেলেগ একো নাই। মই এবাৰ চেক কৰি দিছো দেই, এবাৰ চেক কৰি দিছো কি আছিলে, মই এবাৰ চেক কৰি দিছো পেপাৰখনত। আচ্ছা, ইয়াতে অকমান চিলি মিষ্টেক হৈ আছে দেই। তো ইয়াতে আমি 25 to the power 32 আছিলে ন, এইখিনিত বেলেগহে আহিব লাগিছিলে। ইয়াতে আহিব লাগিছিলে আমাৰ 5 to the power 64। তো এইটো 5 স্কয়াৰ হৈ যদি 32 দুগুণ 64 হৈ যাব ন। 64 হোৱাৰ লগে লগে ইয়াতে আছে 50 আৰু 64 যেতিয়া এড কৰিম, এড কৰিলে কিমান হৈ যাব লাগে, এড কৰিলে ইয়াতে হৈ যাব লাগে 3 to the power 25 তো থাকিবই, তাৰ লগতে 5 to the power 64 এইটো পাৰ্ট ৰৈ আছিলে ন, এই পাৰ্টটো লৈ আছিলে। বাকি 3 to the power 25 টো ইয়াতে আহিব বাৰু, ইয়াৰে পৰা ইয়ালৈকে আনা বুলি ধৰি লোৱা। বাকি ইয়াতে আমাৰ হৈ যাব তেতিয়া 50 আৰু 60 যোগ কৰিলে 114 হৈ যাব। yes, তো মানে 10ৰ ওপৰত পাৱাৰ আহি যাব আমাৰ 114, কাৰণ এইটো আছে 114 আৰু ইয়াতে আমি কি কৰিম 325 নহয় 375 পৰা 114 গলে যিমান থাকিব সেইটো আহিব। 1 আহি গ'ল, 6 আহি গ'ল and 2 আহি গ'ল 261। তো ইয়াতে যিহেতুকে 10ৰ পাৱাৰ 114 আছে মানে ইয়াতেও আহিব 114, এতিয়াহে আমাৰ কাৰেক্ট এনসাৰটো আহিব 114 মানে 111 আমাৰ ফাইনেল এনসাৰ আহিব এইটো। ঠিক আছে, মানে চিমিলাৰে হয় মেথডটো। তোমালোকে ইয়াতে এইটো ৰৈ যোৱাৰ কাৰণে আমাৰ এনসাৰটো ডিফাৰেন্ট আহি আছিলে। তো আমি বনাব কি লাগে 5 and 2 পাৱাৰ কেইটা লগ কৰি পেলাই আমি 10ৰ পাৱাৰ বনাব লাগে। আৰু এবাৰ যেতিয়া 10ৰ পাৱাৰ বনাইছো তাৰপিছত গোটেই কুৱেশ্যন আমাৰ কাৰণে ইজি হৈ পৰিছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াত আমাক ট্ৰেইনৰ কথা কৈছে, ট্ৰেইনৰ স্পীডৰ কথা কৈছে। খুব ইজি কুৱেশ্যন হয়, ৰিলেটিভ স্পীডৰ কুৱেশ্যন হয়। কোনো ভবা নাছিলে যে মেথছৰ কুৱেশ্যন কমন পৰিব নপৰে, কিন্তু আমাৰ মই মোৰ ফালৰ পৰা ক'ব বিচাৰো যে এই যিখন কেপচুলৰ কথা মই কৈ আছিলো ৰিচেন্টলিও কৈ আছিলো, এই কেপচুলখন
এই কিতাপখনৰ পৰা এনে 15টা মান কুৱেশ্যন, এপ্ৰক্সিমেটলি 15টা মানতকৈ বেছি কুৱেশ্যনে ইয়াৰ পৰা কমন আহিছিলে। এইখন কেতিয়াবাই ওলোৱা, আজি নহয়, এইখন বহুত আগৰ পৰা আছে, কিন্তু বৰ্তমান এই যিটো UPSCৰ এক্সাম গ'ল তাতেও কমন পৰিছে। তো তোমালোকে এইটো বস্তু মাইণ্ডত সদায় ৰাখিবা যে ইয়াতে যিখিনি ক্লাছ কৰিছিলো বা আমাৰ যিখিনি বেটছত আছিলে, এনেকুৱা নহয় যে কিবা আউট অফ দ্য বক্স আহিছে, একো আউট অফ দ্য বক্স অহা নাই। চব চিম্পলে আছিলে, কিন্তু তাৰে ভিতৰত দুই এটা কুৱেশ্যন আছিলে তাত। মই ইয়াতে যিখিনি কুৱেশ্যন আমাৰ কাৰণে ডুৱেবল আছিলে, যিখিনি কুৱেশ্যন আমাৰ অলৰেডি আমাৰ যিখিনি প্ৰতিটো এক্সামতে ৰিপিট হয়, যিখিনি কুৱেশ্যন হয়তো আমাৰ নেক্সট ইয়াৰ এই যোনটো APSC এক্সাম আহিছে তাতেও আহিব পাৰে, যিটো কুৱেশ্যন আমাৰ ADRE হওক বা বেলেগ বেলেগ চেগমেন্টৰ এক্সামতো আহে, সেইকেইটা কুৱেশ্যন আমি ইয়াতে গোটেইকেইটা আলোচনা কৰিম ইয়াতে, অকে। আৰু মোষ্ট অফ দা কুৱেশ্যন তেনেকুৱাই আছিলে, কেৱল দুটা তিনিটা মান কুৱেশ্যনে অকমান ডিফাৰেণ্ট আছিলে। ইয়াতে যদি চাওঁ এইটো কুৱেশ্যন, ইয়াতে আমাক কৈছে স্পীড অফ এ ট্ৰেইন ইজ 100 কিলোমিটাৰ। এখন ট্ৰেইনৰ স্পীড কৈছে 100 কিলোমিটাৰ। আমাক কৈছে দ্য স্পীড অফ দ্য পাৰ্চন P ইজ 4 কিলোমিটাৰ। এজন মানুহ আছে, মানুহজনৰ স্পীড 4 কিলোমিটাৰ পাৰ আৱাৰ। P crosses T, ট্ৰেইন T যিখন আছে ন, ট্ৰেইনখনে কি কৰিছে, P নামৰ মানুহজনক ক্ৰছ কৰিছে 15 ছেকেণ্ডত। এতিয়া 100 কিলোমিটাৰ হৈছে ট্ৰেইনখনৰ স্পীড আৰু 4 কিলোমিটাৰ মানুহজনৰ স্পীড। এতিয়া মানুহজনক যে ক্ৰছ কৰিছে, P travels along with the direction, মানে একেটা দিশতে গৈ আছে, ট্ৰেইনখনো এনেকৈ গৈ আছে আৰু P মানুহজনো এনেকৈ গৈ আছে। যেতিয়া একেটা ডাইৰেকশ্যনত যায় ন, তেতিয়াহ'লে সিহঁতৰ ৰিলেটিভ স্পীড হৈ যাব 96, মাইনাছ কৰিব লাগে ন, 100 minus 4। আৰু ইয়াৰে লগত আমি যেতিয়া 5/18 পূৰণ কৰিম, এইটো হৈ পৰিব মিটাৰ পাৰ ছেকেণ্ডত। অকে, তাৰ পাছত আমি কি কৰিছো, আমাক 15 ছেকেণ্ড লাগে বুলি কৈছে, 15 ছেকেণ্ডত মানুহজনক ক্ৰছ কৰিছে। ইমান স্পীড ইনটু টাইম কৰিলে আমাৰ কি আহিব, ডিষ্টেন্স, মানে ট্ৰেইনখনৰ লেন্থটো ইয়াতে ওলাই গ'ল। ট্ৰেইনৰ লেন্থটো ওলোৱাৰ পাছত আমাক কি সুধিছে, P travels along the opposite direction। আমাক কৈছে যদি opposite directionত P আহিলহেঁতেন, তেতিয়া কি হ'ব, দুয়োজনৰে ৰিলেটিভ স্পীড হৈ পৰিব 104। অকে, আৰু আমাক কি কৈছে, দেন ইন হাউ মাচ টাইম ডাজ দ্য T ক্ৰছ P। আমাক কৈছে এতিয়া যদি এনেকুৱা হয়, তেতিয়াহ'লে ট্ৰেইনখনে কিমান সময়ত মানুহজনক ক্ৰছ কৰিব, ইন ছেকেণ্ডছত উলিয়াব দিছে। এতিয়া ট্ৰেইনখনৰ লেন্থ আমি গম পাওঁ, আমি সিহঁতৰ স্পীডো গম পাওঁ, 104 5/18 এইটো হৈছে সিহঁতৰ স্পীড, যদিহে অপজিট ডাইৰেকশ্যনত মুভ কৰে। এতিয়া ইয়াৰে পৰা টাইম উলিয়াবলৈ হলে ডিষ্টেন্স ডিভাইড বাই কি কৰিব লাগে, স্পীড কৰিলে হৈ গ'ল, ইনটু 5/18। মই ইয়াতে এই 5/18 পৰ্চনটো কিয় চলভ কৰা নাছিলো, কাৰণ মই জানিছিলো ইয়াতে এইখিনিত কাট খাই যাব। এতিয়া তোমালোকৰ বাকীখিনি অট'মেটিকেলি ইজিয়ে হৈ গ'ল ন। এইটো যদি 4ৰে কাট কৰি দিওঁ, 4 2 গুণ 8, 4 6 গুণ 24, 4ৰে এইটো কাটিলে 4 2 গুণ 8, 4 4 গুণ 16, 24 বাৰ গ'ল। দেন আকৌ কাটিব পাৰিম, 2ৰে কাটি দিয়া 13 বাৰ, 2ৰে কাটি দিয়া 12 বাৰ। এতিয়া ইয়াতে আছে 13, 13ৰে যদি কাটিবলৈ যাওঁ, 13ৰে তোমালোকে এইটো কাটিব পাৰা, 13 1 গুণ 13, কিমান থাকি গ'ল, 2 থাকি গ'ল, 20 হৈ গ'ল। তো আমাৰ আকৌ এবাৰ 13 বাৰ এবাৰ যাব, দেন থাকি গ'ল 7, 7 থাকিলে 70 হলে 13 5 গুণ 65, মানে 1.15 এপ্ৰক্সিমেটলি। আৰু ইয়াৰ লগত 12টো যেতিয়া পূৰণ কৰিম, তোমালোকে এনসাৰ পাই যাবা 13.85 আমাৰ ছেকেণ্ড লাগিব, যদিহে অপজিট ডাইৰেকশ্যনত মুভ কৰে। মানে ইয়াতে এইটো কেলকুলেটিভ আছিলে বাৰু, এইটো কুৱেশ্যনটো এনে ইজি আছিলে, কিন্তু কেলকুলেশ্যনটো বহুত বেছি দীঘলীয়া আছিলে, কাৰণ আমাৰ ইয়াতে 13 পইণ্টৰে 3টা অপশ্যন দিয়া আছে, এইটো 3টা, তাৰে ভিতৰত আমি চুজ কৰিব লাগিব যে কাৰেক্টটো কি হয়। তো আমি কেলকুলেশ্যনটো বহুত ডিটেইলছত কৰিব লাগিব, কিন্তু বাকী ফালৰ পৰা ক'বলৈ গ'লে এইটো কুৱেশ্যন ইজিয়ে আছিলে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন, এইটো হৈছে মিছিং নাম্বাৰৰ চিৰিজ। আৰু মিছিং নাম্বাৰৰ চিৰিজটো আমি এক্সামৰ আগত যোৱা পঢ়িয়ে যাওঁ, তো আমি এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব লাগে, যিটো ৰিপিটেড চিৰিজ আমাক দিছে, সেই ৰিপিটেড চিৰিজটোত মানে চাব লাগে টোটেল কিমানটা ইয়াতে এলফাবেট আছে। যেনেকৈ ইয়াতে কাউন্ট কৰিলে দেখিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, 15টা ইয়াতে আমাৰ কি আছে, এলফাবেট আছে। আৰু 15টা এলফাবেট আমি কেনেকৈ ভগাব পাৰিম, আইদাৰ আমি তিনিটাকৈ পেয়াৰত ভগাব পাৰিম, তিনিটা এলফাবেটৰ পেয়াৰত ভগাব পাৰিম, নহলে আমি পাঁচটা এলফাবেটৰ পেয়াৰত ভগাব পাৰো। যদি ইয়াতে আমি প্ৰথমতে পাঁচটাৰ পেয়াৰতে চেক কৰিবলৈ যাওঁ, আমি দেখিম এইফালে কিমান হৈ গ'ল, 3 4 5, এইফালে কি হৈ গ'ল, 3 4 5, তো পাঁচটাকৈ তিনিটা পেয়াৰত ভগাই দিলো। ইয়াতে তোমালোকে দেখিবা বি এ বি আছে ন শেষৰ ফালে, মানে প্ৰতিটো পেয়াৰতে শেষৰ ফালে হ'ব বি এ বি, তো মই লিখিলো শেষৰ ফালে হ'ব বি এ বি, এটা হৈ গ'ল এইটো। তাৰপিছত নেক্সট আমাৰ এইটো ছেকেণ্ডটো, এইটোতো আমাৰ কি হ'ব বি এ বি, আৰু লাষ্টতটো হ'ব এইটো হ'ব বি এ বি, এইটো হৈছে শেষৰটো। অকে, শেষৰ খিনি হৈ গ'ল বি এ বি। দেখিবা প্ৰথমটো ইয়াতে এ আছে, মানে ইয়াৰেও প্ৰথমটো এ, ইয়াৰেও প্ৰথমটো এ, ইয়াৰেও প্ৰথমটো এ। এতিয়া মাজৰ এইটো কি হ'ব, তো মাজৰ এইটো যদি উলিয়াবলৈ যাওঁ, মাজৰ এইটো তোমালোকে কাৰণে চাবা, ইয়াতে মাজৰটো ব্লেংক আছে, ইয়াতে চাবা এইটোও ব্লেংক আছে, ইয়াতে চাবা এইটো বি আছে, ছেকেণ্ডটো কি আছে, বি আছে, মানে ইয়াতে বি আহিব। ইয়াতে আমি গম পাই গলো বি আহিব, আৰু এনেকুৱা আমি গোটেইকেইটা গম পালো। আৰু চোৱা গোটেইখিনি ৰিপিট হৈছে, এ বি বি এ বি, এ বি বি এ বি, এ বি বি এ বি, তো গোটেইখিনি একেই আছে ন। এতিয়া ইয়াৰে পৰা আমাক সুধিছে 7th and 8th পজিশনত কোন আহিব, তো 7 নম্বৰ পজিশনত কোন হ'ব, 7 নম্বৰ পজিশনত হৈছে এইটো, আৰু 8 নম্বৰ পজিশনত হৈছে এইটো। তো টোটেলত কি হৈ গ'ল, বি বি আহি যাব আমাৰ 7 আৰু 8 নম্বৰ পজিশনৰ এলফাবেট কেইটা। দ্যাটস ইট। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন,
এটা কৈছে হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ টাইমছ ওৱান নিডছ টু মেজাৰ, এজন মানুহে জুখিবৰ কাৰণে মিনিমাম নাম্বাৰ কিমানটা লাগিব যদি 298 লিটাৰ ৱাটাৰ এটা টেংকত আছে, 298 লিটাৰ যদি এটা টেংকত ৱাটাৰ আছে, এইটো জোখাৰ কাৰণে এই যে মেজাৰিং চিলিণ্ডাৰ হেভ কেপাচিটি, মেজাৰিং চিলিণ্ডাৰৰ আমাৰ কেপাচিটি কিমান, ইমান কেপাচিটি যদি আছে। এতিয়া এইটোৰ এনসাৰ বহুতে বেলেগ বেলেগ কৈছে, বহুতে কৈছে এনেকুৱা এইটোৰ এনসাৰ হ'ব যে আমি 100 লিটাৰৰ যিটো আমাৰ মেজাৰিং চিলিণ্ডাৰ আছে সেইটোৰে আমি 3বাৰ জুখিম, 100 লিটাৰ পানী এবাৰ বাহিৰত উলিয়াই দিম, দেন আকৌ এবাৰ 100 লিটাৰ বাহিৰত উলিয়াই দিম, দেন আকৌ এবাৰ উলিয়াই দিম, টোটেল কিমান হৈ গ'ল 300 লিটাৰ আমাৰ বাহিৰত আহি গ'ল। আৰু এই 300 লিটাৰৰ পৰা কি কৰিম, আকৌ 2 লিটাৰ এটা সাইড কৰি দিম, 2 লিটাৰত 1 লিটাৰ জুখিব পাৰি ন, 1 লিটাৰৰ আমাৰ মেজাৰিং চিলিণ্ডাৰ আছে, তো 1 লিটাৰকৈ দুবাৰ উলিয়াই দিম, 1 লিটাৰ মাইনাস কৰি দিম এবাৰ -1, দেন আকৌ এবাৰ 1 লিটাৰ মাইনাস কৰি দিম, তো টোটেলত আমাৰ কিমান হৈ গ'ল 100 লিটাৰ কৈ 3বাৰ জুখিছিলো যে 100 লিটাৰ এইটো, 100 লিটাৰ এইটো, 100 লিটাৰ এইটো, 3বাৰ হ'ল। তাৰ পিছত কি কৰিছো -1 এবাৰ কৰিলো, -1 এবাৰ কৰিলো, তো 3বাৰ ইয়াতে, 2বাৰ ইয়াতে, টোটেল 5বাৰত আমি কি কৰিব পাৰিম গোটেইটো চিলিণ্ডাৰৰ পানীখিনি জুখিব পাৰিম। কিন্তু এইটো কেনেকুৱাটো ভাবিব পাৰো ন আমি, তো এনসাৰটো তোমালোকে মই ভাবো এইটোৰ কাৰেক্ট এনসাৰ হ'ব লাগিছিল 13, কিয় 13 হ'ব লাগিছিলে, কাৰণ ইয়াতে আমাৰ যোনটো টেংকৰ কথা কৈছে, টেংকটো টোটেল পানী আছে 298 লিটাৰ, তো 298 লিটাৰ যদি এটা টেংকত পানীয়ে আছে, তাৰ পৰা আমি 300 লিটাৰ পানী কেনেকৈ উলিয়াম, 300 লিটাৰ পানী উলিওৱাটো পসিবল নহয় ন, তাৰ পৰা আমি কিমান উলিয়াব লাগিব, আমি মেক্সিমাম এইটো উলিয়াব পাৰিম, যদি এটা পাত্ৰত নায়ে ইমান পানী উলিয়াম ক'ৰ পৰা, তো 298 আছে, 300 লিটাৰ উলিওৱাৰ কোনো কুৱেশ্যনে নুঠে, তো আমি কি উলিয়াব লাগিব, আমি এইকেইটাৰ ডিনমিনেশ্যনতে মিলাব লাগিব, তো আমি 100 লিটাৰকৈ দুবাৰ উলিয়াব পাৰিম, 100 লিটাৰকৈ দুবাৰ উলিয়াব পাৰিম, তেতিয়া কি হ'ব চোৱা, 100 লিটাৰকৈ যদি দুবাৰ উলিয়াই দিওঁ 200 লিটাৰ পানী ওলাই যাব। তাৰ পাছত আমি কি কৰিম 25 লিটাৰকৈ 3বাৰ উলিয়াব পাৰিম, 25 লিটাৰকৈ 3বাৰ উলিয়াব পাৰিম, আৰু তেতিয়া 75 লিটাৰ ওলাই যাব, টোটেল কিমান হৈ গ'ল 275। এতিয়া কিমান বাকি আছে, আকৌ এতিয়া বাকি আছে ইয়াতে 23 লিটাৰ, আৰু 23 লিটাৰৰ কাৰণে আমি 6 লিটাৰকৈ 3বাৰ উলিয়াব পাৰিম, 6 লিটাৰকৈ 3বাৰ উলিয়ালো, তেতিয়া কিমান হ'ব 18 লিটাৰ ইয়াতে ওলাই গ'ল, 18টা ওলোৱাৰ পিছত থাকিল কিমান এতিয়া 5 লিটাৰ আছে, 5 লিটাৰৰ কাৰণে 1 লিটাৰকৈ 5বাৰ উলিয়াব পাৰিম, 1 লিটাৰৰ যিটো মেজাৰিং চিলিণ্ডাৰ আছে সেইটোৰে আমি 5বাৰ উলিয়াব পাৰিম, আৰু এনেকৈ আমাৰ কমপ্লিট হ'ব, 5 লিটাৰটো ওলাই যাব। টোটেলত কিমান বাৰ হ'ল চোৱা, 1 লিটাৰৰে 5বাৰ, 6 লিটাৰেৰে 3বাৰ, 5 এ 3 8, 25 লিটাৰেৰে 3বাৰ, 8 এ 3 11, দেন 100 লিটাৰৰ যিটো মেজাৰিং চিলিণ্ডাৰ আছে সেইটোৰে দুবাৰ, মানে 11 যোগ 2 13বাৰ, তো 13বাৰ যদি আমি পানীটো উলিয়াও তাৰ পৰা, তেতিয়াহ'লে আমি গম পাই যাম 298 লিটাৰ আছে। কিন্তু যদি আমি 100 লিটাৰৰ কনচেপ্টত চাওঁ যে 3বাৰ 100 লিটাৰকৈ উলিয়াইছো, তাৰপিছত 2 লিটাৰ বাহিৰত উলিয়াই দিছো, সেইটো কনচেপ্টত চালে আমাৰ 5বাৰ এনসাৰ আহে, কিন্তু মোৰ লগা নাই যে 5টো এনসাৰ হ'ব লাগে, কাৰণ এটা 300 লিটাৰ নাই ন, উলিয়াম ক'ৰ পৰা, 300 লিটাৰ উলিয়াবলৈ থাকিলে তেতিয়া কথা বেলেগ, যদি এনেকুৱা হ'লহেঁতেন যে এটা পুখুৰী এটা আছে, পানী বহুত আছে, তেতিয়া আমি এইটো কৰিলোহেঁতেন যে 100 লিটাৰ বাহিৰত থলো, আৰু 100 লিটাৰ থলো, আৰু 100 লিটাৰ থলো, 300 লিটাৰ আহি গ'ল আমাৰ ড্ৰামত, তাৰ পৰা পিছত 1 লিটাৰৰ যিটো আমাৰ পাত্ৰ আছে সেইটোৰ পৰা কি কৰিলো 2 লিটাৰ বাহিৰত পেলাই দিলো আকৌ পুখুৰীটোত, তেতিয়া মোৰ তাত কিমান থাকি গ'ল টোটেল কণ্টেইনাৰটোত, মোৰ তাত থাকি গ'ল 298 লিটাৰ। কিন্তু ইয়াতে সেইটো কোৱা নাই নহয়, এনেকুৱা নহয় ন সাগৰৰ পৰা পানী লৈ আছো, আমাক ডাইৰেক্ট কৈছে এইটো পাত্ৰৰ পৰাই ল'ব লাগে, তো সেইটো পাত্ৰৰ পৰা ল'লে 300 লিটাৰ নহ'বই চোন, থাৰ্ডত যেতিয়া আনিম তেতিয়া আমি গমেই নাপাম 100 লিটাৰটো অহা নাই ন 3 নম্বৰ বাৰত, তো সেইকাৰণে আমি এইটো মই ভাবো 13টোৱে কাৰেক্ট এনসাৰ হ'ব লাগে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এটা কৈছে দেয়াৰ আৰ 4 টাইপছ অফ weights, নেমলি 1 কেজি, 2 কেজি, 5 কেজি, 10 কেজি, তো 1 কেজিৰ আছে, 2 কেজিৰ আছে, 5 কেজিৰ আছে, 10 কেজিৰ আছে, what is the maximum number of different ways one can measure 20 কেজি, আমাক কৈছে 20 কেজি জুখিবৰ কাৰণে, 20 কেজি জুখিবৰ কাৰণে আমাৰ কিমানটা ডিফাৰেন্ট ওয়েজ থাকিব, 20 কেজি জুখাৰ কাৰণে যদিহে আমাক কৈছে 1 কেজি যিটো আছে ন 1 কেজি, if at least 8 but not more than 11 weights of 1 kg, মানে কৈছে at least আমি 8টা 1 কেজি ইউজ কৰিব লাগিব, 1 কেজি কৈ আমি কিমান বাৰ জুখিব লাগিব 8টা, যদি 8টা আমি 1 কেজি কৈ মেজাৰ কৰো কিমানটা থাকি যাব, আৰু থাকি যাব কিমান 12 কিলো, 12 কিলো থাকি যাব ন, 20 কেজিৰ 8টা যদি আমি 1 কেজি কৈ মেজাৰ কৰো 12 কেজি থাকি যাব, আৰু সেই 12 কেজিটোক আমি কেনেকৈ জুখিব পাৰিম চাবা দেই, 12 কেজিটোক আমি 10 কেজি কৈ এবাৰ দিলো, 10 কেজি এবাৰ জুখিলো, আৰু লগতে এবাৰ কি কৰিব পাৰো 2 কেজি, 10 কেজি আৰু 2 কেজি জুখি দিলে আৰু নেক্সট 12 কেজিটো হৈ যাব, মানে 1 কেজিৰ 8টা আছে, 10 কেজিৰ এটা, 2 কেজিৰ এটা, এনেকুৱাও ক'ব পাৰো যে 1 কেজি যিটো আছে ন 1 কেজিৰ 9টা আছে, 1 কেজিৰ 9টা আছে, তাৰপিছত কিমান থাকি গ'ল 1 কেজিৰ 9টা হয় 11 কেজিৰ হৈ যাব, এইটোৰ কাৰণে আমি কি কৰিব পাৰো এনেকৈ ল'ব পাৰো যে এটা হৈ গ'ল 10 কেজিৰ, আৰু এটা হৈ গ'ল আমাৰ 1 কেজি, আমি এনেকৈ জুখিব পাৰো, আৰু কেনেকৈ জুখিব পাৰো, but not more than 11 বুলি কৈছে to be used while measuring। নেক্সট আমাক কি কৈছে, আৰু আমি নেক্সট সিচুৱেশন কি কৰিব পাৰো, আমি যদি ইয়াতে 10টা লৈ লওঁ 1 কেজিৰ, 10টা লৈ ললে কিমান থাকি যাব 10 কেজি হৈ যাব, তো 10 কেজিৰ কাৰণে এটা 10 কেজিৰ ললেই আমাৰ হৈ যাব, ঠিক আছে, এটা 10 কেজিৰ ললেই হৈ যাব,
আমাক মেক্সিমাম নাম্বাৰ কৈছে তো আমি সদায় মেক্সিমামটোহে ল'ম ইয়াতে তোমালোকে 5 কেজি ল'বলৈকে নাযাব যে 5 কেজি দুটা ল'লো দেন 2 কেজি এটা ল'লো বা 1 কেজি ল'লো সেইটো নহয় মেক্সিমাম ল'বলৈ ট্ৰাই কৰিবা 10ৰ বছৰ আমাৰ নেক্সট এটা আহিব 11 11 যদি আমি লওঁ 11টা যদি 1 কেজি লওঁ তেতিয়াহ'লে নেক্সট আমাৰ কিমান থাকিব 9 কেজি থাকি যাব 9 কেজি জোখাৰ কাৰণে আমি কি কৰিব 5 কেজিৰ এটা ল'ব পাৰো 5 কেজিৰ এটা আৰু 2 কেজিৰ দুটা ল'ব পাৰো 2 কেজি কৈ দুবাৰ ল'ব পাৰো মানে ইয়াতে আমাৰ কিমানটা লগা হ'ল কিমানটা সিচুৱেশ্যন আহিছে আমাৰ আমাক কৈছে টু বি ইউজ while measuring আমাক আকৌ এবাৰ গোটেইখিনি লাষ্টৰ ফালে কি ক'লে if at least 8 বা maximum number of different ways one can measure তো different ways কি হ'ল এটা আহি গ'ল আমাৰ এইটো এটা 8 কেজি ল'লে এটা সিচুৱেশ্যন আহিব 9 কেজি ল'লে এটা সিচুৱেশ্যন আহিব দুটা হৈ গ'ল 10 কেজি ল'লে এটা সিচুৱেশ্যন আহিব আৰু 11 কেজি ল'লে এটা সিচুৱেশ্যন আহিব চাৰিটা হৈ গ'ল আৰু তাৰ লগতে ইয়াতে যদি চাও ইয়াতে কি আছে কিমানটা আমি ইউজ কৰিব লগা হৈছে 1 2 3 4 5 then 6 7 8 8টা টোটেল আমাৰ কি হৈছে সিচুৱেশ্যন আহিছে 8টা সিচুৱেশ্যন হ'ব পাৰে আমাৰ এটা হৈছে 10 কেজি এটা 2 কেজি কৈ এটা ল'লো 2 কেজি এটা সিচুৱেশ্যন আহি গ'ল এটা আকৌ 10 কেজি আহি গ'ল তো এনেকে আমি কাউন্ট কৰিলে ইয়াতে পাম কাৰেক্ট আনসাৰ 8টা এনেকুৱা সিচুৱেশ্যন আহিব নেক্সট সিচুৱেশ্যনৰ ফালে আহিছো নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন এটা কি কৈছে চোৱা এবাৰ ইয়াতে আকৌ আমাৰ অকমান কথা অকমান দিয়া আছে কিছুমান ল্যাঙ্গুৱেজ দিয়া আছে আৰু ল্যাঙ্গুৱেজ খিনি বুজি পোৱাৰ লগে এইটো কোৱেশ্চন বহুত বেছি ইজিয়ে হয় এটা মই কৈছে এটা অবজেক্ট এটাৰ কথা সলিড অবজেক্ট এটা হৈছে আৰু সলিড অবজেক্টটোক আমাক কাট কৰাৰ কথা কৈছে ঠিক আছে divides into two parts where the new surfaces thus produces one আর প্ল্যান বুলি কৈছে আৰু গোটেইখিনিয়ে on the other hand one single cut can be used to cut more than one object যদি আমি এইটো এনেকৈ ভাবি লওঁ এইটো এটা সলিড কিউব হয় ঠিক আছে আৰু কিউবটোক আমি যদি প্ৰথমতে এনেকৈ যদি কাট কৰি দিও এটা বনি গ'ল পাৰ্ট দেন আকৌ এটা বনি গ'ল দুটা বনাই দিলে দুটা কাট কৰিলে তো এনেকে কাট কৰাৰ কথা কৈছে আমাক কৈছে যদি গোটেইকেইটা আইডেন্টিকেল হয় আইডেন্টিকেল মানে কি হ'ব সব সমান সমান হ'ব এতিয়া আমি যেতিয়া কাট লগাম ন সব সমান সমান হ'ব আৰু ইয়াতে আমাক কৈছে x4 মানে কি চাৰিটা কাট লগোৱাৰ কথা কৈছে ঠিক আছে এই 4টোৱে কি বুজাইছে চাৰিটা কাট যদি ইয়াতে আমি চাৰিটা কাট লগাও চোৱা ইয়াতে এইটো এটা কাট এইটো এটা দুটা কাট হৈ গ'ল দেন আৰু এটা যদি লগাই দিও এনেকৈ তিনিটা কাটো যদি লগাই দিও কিমানটা পাৰ্ট হৈ গ'ল 1 2 3 4 5 6 মানে 6টা হৈ গ'ল চোন আৰু আমাক লগতে ইয়াতে কৈছে which of the following is not possible value for x4 মানে কৈছে যেতিয়া আমি চাৰিটা কাট লগাম তেতিয়া তলৰ কোনটো হ'ব নোৱাৰে এতিয়া কথাটো এনেকুৱা হৈছে যদি চাৰিটা কাট লগাও মিনিমাম 6টা বনিব ন এটা চোৱা 1 2 3 নম্বৰ কাটটোতে আমাৰ 6টা বনিছে যদি মই আৰু এটা যদি এনেকুৱা কাট ইয়াতে থাকে এনে কিমানটা হৈ গ'ল 8টা হৈ গ'ল ন এনে কিমানটা কাট কৰিলো এইটো এটা ফাৰ্স্ট কাট দেন সেকেন্ড থাৰ্ড আৰু মাজেৰে এটা কাটিছো আমি 4 নম্বৰ চাৰিটা কাট কৰাৰ লগে আমি ইয়াতে দেখিছো 8টা হৈছে মানে আলটিমেটলি 5টা হোৱাৰ সম্ভাৱনা একদমেই নাই আমি এটা কিউব এটা যেটা চাৰিটা কাট কৰিম তোমালোকে এটা এক্সাম্পল চাই লোৱা যদি এইটোৱে মই কৈ লওঁ ইয়াত যদি আমি এনেকৈ চাৰিটা কাট কৰো 1 2 3 4 এনেকৈ চাৰিটা কাট কৰিলে আমাৰ কিমানটা হৈছে 1 2 3 4 5 তো 5টা হৈ আছে তো 5টা বা তাতকৈ বেছিহে হ'ব তাতকৈ কম কেতিয়াও হ'ব নোৱাৰে তো কাৰণ আমি গোটেইকেইটা কাট এনেকৈয়ে কাটিম বুলিতো কোনো কথা নাই ন আমিতো মাজেৰেও কাট কৰিম তো সেই কাৰণে আমি ইয়াতে এনসাৰ দিম যে 5টা কাট x4 মানে চাৰিটা কাট কৰাৰ পিছত 5টাতকৈ বেছিহে আমি আইডেন্টিকেল পিচ পাম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন দুটো কোৱেশ্চন আমাক কোৱা আছে এভাৰেজৰ কথা কৈছে আমাক কৈছে কেইটামান সংখ্যা আছে আৰু সংখ্যা কেইটাৰ এভাৰেজ হৈছে x কিছুমান সংখ্যা আছে যাৰ এভাৰেজ x সিহঁতৰ এভাৰেজটো 4 বাঢ়িব ইনক্ৰিজেস বাই 4 বুলি কৈছে মানে এভাৰেজ হৈ পৰিব কিমান x + 4 এভাৰেজটো বাঢ়িব আৰু এই যে এভাৰেজটো বাঢ়িব এইটো হৈছে শুদ্ধ এভাৰেজ কেতিয়া যেতিয়া আমি ৰেক্টিফাই কৰিলো আমি যেতিয়া শুদ্ধ কৰিলো যে এটা এভাৰেজত এটা নাম্বাৰ এটা 100 আছিলে ভুলতে আমি লিখিছো 0 আৰু এই সংখ্যাটো আমি যেতিয়া শুদ্ধকৈ 100 লিখিলো তেতিয়া এই এভাৰেজটো বাঢ়িছে এভাৰেজটো কিমান বাঢ়িছে 4 বাঢ়িছে ন আৰু এই যে 4 বাঢ়িছে এই 4টো কোনে বঢ়াইছে এই 100 সংখ্যাটো আমি যেতিয়া ইয়াৰ লগত এড কৰিছো আমি যেতিয়া এভাৰেজৰ লগত কিবা যদি যোগ কৰো আমি ডাইৰেক্টলি যোগ কৰিব নোৱাৰো ন আমি তাক হৰণ কৰিব লাগিব কিবা এটা সংখ্যাৰে মানে যিমানটা সংখ্যা ইয়াতে আছিলে আমি যিমানটা সংখ্যাৰ ইয়াতে এভাৰেজ লৈ আছিলো সেইটো সংখ্যাৰে হৰণ কৰিছো আৰু হৰণ কৰাৰ পাছত যিটো পাইছো সেইটোহে ইয়াতে আমি যোগ কৰিব পাৰো তো এটা 4 ইনক্ৰিজ হৈছে 4 ইনক্ৰিজ হৈছে মানে টোটেল নাম্বাৰ অফ ডাটা ইয়াতে আছিলে 25টা যদি 25টা সংখ্যাৰ এভাৰেজ যদি x হয় আৰু যদি আমি শুদ্ধ কৰোতে যদি 100 এটা ইয়াতে যোগ কৰিব লগা হয় তেতিয়া হলেহে আমি ইয়াতে 4 এড কৰিম 4 এড কেতিয়া কৰিম যদি 25টা সংখ্যা হয় কেনেকৈ গম পালো অনছো আমি 100 নাম্বাৰটো এনেকুৱা কিবাহেৰে হৰণ কৰিব লাগে যে 4 ওলাই তো 100 আমি কিহেৰে হৰণ কৰিলো 25 আৰু ইয়াৰে পৰা আমি এইটো গম পালো যে যিটো 25ৰে হৰণ কৰিছো এইটো আমাক বুজাইছে যে টোটেল নাম্বাৰ অফ ডাটা ইয়াতে আছিলে 25টা আৰু 25টা সংখ্যাৰ 25টা সংখ্যা যদি টোটেল নাম্বাৰ অফ ডাটা হয় আৰু ইয়াতে কৈছে লেটাৰ তাৰে পিছত আমি আৰু এটা নতুন খবৰ পালো যে এটা সংখ্যা আছিলে 56
ভুলতে আমি লিখিছো 81 মানে আমি 25 এটা বঢ়াই লিখিছো তো 25 যেটো বঢ়াই লিখিছো সেইটো মাইনাস কৰিব লাগিব ন আৰু যেতিয়া মাইনাস কৰিম আমি যেতিয়া আমাৰ এভাৰেজ বৰ্তমানৰ শুদ্ধ এভাৰেজ হৈছে এইটো হৈছে আমাৰ শুদ্ধ এভাৰেজ এটা ইয়াৰে পৰা মাইনাস কৰিব লাগিব কিন্তু মাইনাস ডাইৰেক্টলি আমি 25 টো কৰিব নোৱাৰো তাৰে আগতে যিমানটা সংখ্যা আছিলে সেইটোৰে ইয়াকো হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে দেখিম ইয়াতে আহিব -1 এক্সৰ লগত প্ৰথমতে 4টো যোগ কৰিছো কুৱেশ্যনতে কোৱা আছিলে আৰু এই 4টো কিয় যোগ কৰিছো কাৰণ ইয়াতে 100 এটা কমকৈ লিখা আছিলে আৰু 100ৰ সলনি যদি আমি 4 যোগ কৰিছো তাৰে পৰা আমি গম পাম যে 25টা সংখ্যাৰ মাজত ভগোৱা হৈছে এই যেটো 100 বৰ্তমান যোগ কৰিছো ন এটো 25টা সংখ্যাৰ মাজত ভগাই পেলাই যোগ কৰা হৈছে তো সেই কাৰণে 25ৰে হৰণ কৰিলো আৰু 25ৰে হৰণ কৰি লিখি 4 আহিছে তাৰ পিছত কৈছে যে এটা সংখ্যা ভুলতে বেছিকৈ লিখা আছে কিমান বেছিকৈ 25 বেছিকৈ এই যিখিনি বেছিকৈ লিখা আছে সেইখিনিতো বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰাৰ পাছত আমি কি পাম বিয়োগ কৰাৰ পাছত আমি পাই যাম যেটো নতুন শুদ্ধ এভাৰেজ অৰ্থাৎ y আৰু ইয়াৰে পৰা আমি উলিয়াব পাৰিম y - x কিমান হৈ যাব y - x আহি যাব 3 অৰ্থাৎ কাৰেক্ট আনসাৰ ইয়াতে হৈ গল 3 আৰু এনেকৈ আমি এইটো কোৱেশ্চন কৰিব পাৰিলোহেতেন নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে থ্ৰী ভেৰিয়েবল x y and z takes values this আমাক কৈছে তিনিটা সংখ্যা তিনিটা ভেৰিয়েবল আছে x y z আৰু সিহঁতৰ কাৰণে ভ্যালু কিছুমান দিয়া আছে আৰু লগতে কৈছে ইয়াতে যদি আমি ইহঁতৰ এটা এক্সপ্ৰেশন এটা দিয়া আছে এক্সপ্ৰেশনটোত যদি আমি ইহঁতৰ ডাটাখিনি পুট কৰো এক্সপ্ৰেশন কি হয় x y মাল্টিপ্লাইড আছে মাজত আৰু লগতে প্লাস আছে z x y প্লাস z আৰু এইখিনি মাল্টিপ্লাই কৰাৰ পাছত আমাক কৈছে আমি দুটা ভ্যালু পাম এটা হৈছে লাৰ্জেষ্ট এটা হৈছে স্মলেষ্ট তো এই লাৰ্জেষ্ট এণ্ড স্মলেষ্ট ভ্যালু দুটাৰ মাজৰ ডিফাৰেন্সটো আমাক উলিয়াব দিছে দ্যাটস ইট এতিয়া মই যদি m আৰু n অৰ্থাৎ লাৰ্জেষ্ট ভ্যালু যদি মই উলিয়াব বিচাৰো তো মই x y and z ৰ ভ্যালু কেইটা ডাঙৰ ডাঙৰ ৰাখিব লাগিব তো এতে x y z ৰ যিকোনো ভ্যালু ৰাখিব পাৰিম ন তো মই যদি এজিউম কৰো যে x ৰ ভ্যালু হৈছে 5 y ৰ ভ্যালু হৈছে 4 and z ৰ ভ্যালু হৈছে 3 তেতিয়া আমি কি পাম ডাঙৰ আনসাৰ এটা পাম অৰ্থাৎ 23 পাই গলো ঠিক একেইদৰে যদি আমি n ৰ মানটো উলিয়াব বিচাৰো তেতিয়া হলে আমি কি কৰিম x y + z ত আমি x y z ৰ সৰু মান কেইটা ৰাখিম অৰ্থাৎ x ৰ ভ্যালুটো 2 y ৰ ভ্যালু 3 আৰু z ৰ ভ্যালু 4 তো এনেকৈ যদি আমি ৰাখো আমি এটা মিনিমাম ভ্যালু এটা পাম যেটো কি হয় 3 2 গুণ 6 6 4 10 মানে m মানে হৈছে ম্যাক্সিমামৰ ভ্যালু পাইছো 23 and মিনিমামৰ অৰ্থাৎ সৰু সংখ্যাটো পাইছো 10 আৰু এই দুইটা সংখ্যাৰে মাজৰ ডিফাৰেন্স কিমান হয় ডিফাৰেন্স ইয়াতে আছে 13 অৰ্থাৎ 13 হৈ গল এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ আই হোপ ক্লিয়াৰ সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে সাপোজ কৰিব দিছে আমাক ধৰিব দিছে x y and z are variable taking positive real number ইহঁতৰ কি আছে পজিটিভ ৰিয়েল নাম্বাৰ কেইটামান আছে as their possible values আৰু সিহঁতৰ ভ্যালু কিটাও আমাক জাস্ট অনুমান কৰিবই দিছে বৰ্তমানৰ কাৰণে লাষ্টত আমাক কি কৈছে if it given that y is directly proportional to x square যদি y directly proportional to x square হয় আমি এনেকৈ লিখিব পাৰিম ন y is proportional to x square আৰু এইটোৰ পৰা যদি আমি ইকুৱেশ্যন বনাব বিচাৰো আমি কি কৰিব লাগিব সিম্পলি এটা কনস্ট্যান্ট এটা ইয়াতে আমি মাল্টিপ্লাই কৰি দিলে হয় আমি লিখিব পাৰিম y equal k x square y equal km square আৰু ইয়াৰে পাছত নেক্সট আমাক স্টেটমেন্টত কি দিয়া আছে নেক্সট আমাক দিয়া আছে x is inversely proportional to z আমাক x ৰ কথা কৈছে x টো হৈছে z ৰ ইনভাৰ্সলি proportional অৰ্থাৎ z inversely proportional to x ন তো z inversely proportional to 1/x আমি লিখিব পাৰিম আৰু ইয়াৰে পৰা আমি যদি ভেৰিয়েবলটোৰ পৰা যদি ইকুৱেশ্যন বনাব বিচাৰো আমি ইয়াতে এটা কনস্ট্যান্ট এটা এড কৰিব লাগিব যেটো মই ক'ব পাৰো k1 by x হৈ গল তো এইটোৰ আহি গল নরমাল k ইয়াতে মই k1 কনস্ট্যান্ট হৈ গলো নেক্সট আমি যদি চাও ইয়াতে আমাক ডাটা খিনিও দিয়া আছে আমাক এইটোও কথা হৈছে যদি for z equal 7/25 মানে z ৰ ভ্যালুটো দিয়া আছে the values of x and y দিয়া আছে 5 and 50 x আৰু y ভ্যালু আমাক দিয়া আছে আমি যদি ইয়াতে যদি x and y ভ্যালু বিলাক পুট কৰো y ভ্যালু আছে 50 x ৰ ভ্যালু কিমান আছে 5 5 স্কয়ার মানে কিমান আহিব 5 স্কয়ার মানে 25 25 এৰে এইটো কাটিলে আকৌ 2 মানে ইয়াৰে পৰা আমি গম পাই গলো k equal 2 ইয়াতে যদি আমি z ৰ ভ্যালুটো পুট কৰি দিও z ৰ ভ্যালু কিমান হয় 7/25 দেন x ৰ ভ্যালু কিমান হয় x ৰ ভ্যালু হৈছে 5 5 এৰে এইটো কাট কৰিলে 5 টাইমছ যাব মানে ইয়াৰে পৰা আমি এইটো গম পালো যে k1 is equal হৈছে 7/5 তো ফাইনালি আমি দুটা আনসার পালো এটা হৈছে k equal 2 এটা হৈছে k1 equal 7/5 আৰু এইখিনি কোৱেশ্চনত দিয়া থকা আমাৰ যিকেইটা এক্সপ্ৰেশনছ বা যিখিনি আমাক লাইন দিয়া আছিল যে x square টো হৈছে proportional y আমাক কোৱা আছিল যে z is inversely proportional to 1/x so সেইখিনি ডাটাৰ পৰা আমি k1 and k ৰ ভ্যালুটো পাই গলো মানে কনস্ট্যান্ট দুইটাৰে আনসাৰ পাই গৈছো নেক্সট আমি কি কৰিব পাৰিম নেক্সট আমি উলিয়াব কি দিছে যদি y equal 98 হয় তেতিয়া হলে y equal যদি 98 হয় তাহলে z ৰ ভ্যালু কিমান হ'ব এটা y equal 98 দিয়া আছে z ৰ ভ্যালু উলিয়াব লাগে আমি এনেকুৱা কৰিব পাৰিম জানো যে ইয়াতে যে তোমালোকে x square দেখি আছা এই x square ইয়াতে আছে y আৰু x ৰ এইটো এটা ৰিলেশন ইয়াতে আমাক দিয়া আছে x আৰু z ৰ ৰিলেশন
তো আমি এইটো কনভাৰ্ট কৰিব লাগে x আৰু y ৰিলেশ্যনৰ পৰা y and z ৰ ৰিলেশ্যন কেনেকে পাম তো মই যদি x টো ইপিনে লৈনো কি হ'ব এইটো k1/z হ'ব তো x ৰ ভ্যালুটো কি আহি গ'ল k1/z তো এইখিনি জাগাত k1/z ও আমি ৰাখিব পাৰিম মানে নেক্সট লাইনত আমি এনেকৈ লিখিব পাৰিম y ইকুৱেল k x স্কয়াৰৰ জাগাত k1/z হোল স্কয়াৰ আমি এনেকৈ লিখিব পাৰিম ঠিক আছে মই ইয়াতে কি কৰিছো k লিখিছো y ইকুৱেল k তাৰ পাছত কি লিখিছো x ৰ জাগাত লিখিছো k1/z x টো ইপিনে আহিলে কি হ'ব k1/z সেইখিনি আমি ৰিপ্লেস কৰিব পাৰিম এতিয়া তোমালোকে দেখিবা k1 ৰ ভ্যালু আমি অলৰেডি গম পাওঁ k টোৰ ভ্যালু কি হয় আমি গম পাওঁ যে y ৰ ভ্যালুটো 98 হয় তেতিয়াহ'লে z উলিয়াব দিছে যে ডাটাখিনি ইয়াতে বহালে হ'ল বেলেগ কৰিব লগা নাই y ৰ ভ্যালু হৈছে 98 k এর ভ্যালু হৈছে আমাৰ 2 k এর ভ্যালু কিমান হয় k এর ভ্যালু হৈছে আমাৰ 2 দেন k1 ৰ ভ্যালু কিমান হয় k1 ৰ ভ্যালু আমাক দিয়া আছে আমি লিখিব পাৰিম ইয়াতে 7/5 7/5 এইটো স্কয়াৰ দিয়া আছে তাৰপিছত z ৰ ভ্যালুটো কিমান দিয়া আছে z ৰ ভ্যালুটো আমাৰ ৰাখিব z ৰ ভ্যালুটো আমাক উলিয়াব দিছে ঠিক আছে তো আমি ইয়াতে লিখিব পাৰো z ৰ ভ্যালুটো ডিভাইডেড বাই z হ'ব তো 1/z আহি গ'ল ইয়াতে ঠিক আছে 1/z আহি গ'ল 1/z ইয়াতে স্কয়াৰ আহিব z স্কয়াৰ তাৰ পিছত তোমালোকে সলভ কৰিবলৈ গলে দেখিবা এইটো আমাৰ আহিব 2 ৰে কাটি দিয়া 2 ৰে কাটিলে আহিব আমাৰ 49 দেন 7 7 গুণ কিমান 49 ন 49 ৰে 49 কাট খাই যাব দেন 5 স্কয়াৰ টো ইপিনে আহি যাব তো ফাইনালি আমি আহি গ'ল z স্কয়াৰ ইকুৱেল 5 স্কয়াৰ 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 কাট খাই গ'ল z ইকুৱেল কিমান আহি গ'ল 5 তো এনেকৈ আমি z ৰ ভ্যালুটো উলিয়াব পাৰিম অকমান মিস্টেক হৈ আছে ইয়াতে আচ্ছা এটো 1/z আছিল ন 1/z আছিল তো এটো 1 আহিব দেই 1/5 আহিব এনসাৰটো কাৰেক্ট কৰাই লবা তো ইয়াতে কিমান আহিব যেনেকৈ 1/z স্কয়াৰ আছে ন 5 স্কয়াৰ টো ইপিনে গলে কিমান হ'ব 1/z স্কয়াৰ ইকুৱেল আহিব 5 স্কয়াৰ 1/z স্কয়াৰ ইকুৱেল 5 স্কয়াৰ আহিব যেতিয়া z ইকুৱেল উলাবলৈ যাম 1/5 ইয়াৰে ফাইনেল এনসাৰ বুলি ক'ব পাৰিম আই হোপ ক্লিয়াৰ অকমান লেংৰি আছিলে অকমান ক্যালকুলেশন কৰিব লগা আছিলে বহুত বেছি ইজি বুলি তো মই নকওঁ এইটো কোৱেশ্চন কাৰণ তোমালোকে প্ৰথমতে প্ৰপৰশন লিখিব লাগিব ইনভাৰ্সলি প্ৰপৰশন বুজিব লাগিব তাৰ পৰা তোমালোকে কনস্ট্যান্ট কেইটাৰ ভ্যালু উলিয়াব লাগিব তাৰ পিছত তোমালোকে ভাবিব লাগিব যে যেহেতুকে x y z ৰ ভ্যালু দিয়া আছে এবাৰ কনস্ট্যান্ট দুটাৰ ভ্যালু কেইটা উলাই লও কনস্ট্যান্ট দুটাৰ ভ্যালু কেইটা উলিওৱাৰ পাছত নেক্সট তোমালোকে এইটো মাইন্ডত আনিব লাগিব যে y and z ৰ ৰিলেশন আমাক লাগে y and z ৰ ৰিলেশন উলিওৱাৰ পাছত যদি y ৰ ভ্যালুটো কিবা ৰখা হয় সেই ৰেসপেক্টৰ আমি z ৰ ভ্যালু উলিয়াব পাৰিম তাৰ আগতে কনস্ট্যান্ট কেইটা উলিয়াই ল'ব লাগিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন 9 10 ত আমি পাও ৰেশিও প্ৰপৰশনত কিন্তু যদি কোনোবাই চাইছিলে তেতিয়াহলে নিশ্চয় পাৰিছে আদাৰৱাইজ এইটো কোৱেশ্চন ইমান বেছি ইজি বুলি মই নকওঁ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে p q r s t are ranked 1 to 5 PQRST ৰ কথা আমাক কৈছে PQRST এ কিবা কিবি কৰা বুলি কৈছে আমাক ৰেংকৰ কথা কৈছে আমাক লাষ্টত এনসাৰ উলিয়াব দিছে ইয়াতে কিছুমান ষ্টেটমেন্টৰ কোনকেইটা কাৰেক্ট এটা আমি ড্ৰয়িং বনাব লাগিব যদি ষ্টেটমেন্টটো পঢ়ি পেলাই পাৰো আমি যদি অকনমান চেষ্টা কৰো নিশ্চয় আমি পাৰিম এনেকুৱা নহয় যে একদম পসিবল নহয় আমি অকনমান চেষ্টা কৰিব লাগিব ইয়াৰে যদি প্ৰথমৰ পৰা পঢ়িবলৈ যাও প্ৰথমতে আমাক কি কৈছে আমাক কৈছে the rank of p is 4 p rank হৈছে 4 তো p ক আমি ইয়াতে ৰাখিব পাৰিম p আহি গ'ল ইয়াতে p rank 4 দেন আমাক কি কৈছে আমি দুটা ডায়াগ্ৰাম কিয় বনাইছো কাৰণ কেতিয়াবা এই ডায়াগ্ৰামত অকমান খেলিমেলি হয় খেলিমেলি মানে আমি যেটো ভাবো হেতু নহবও তো পাৰে বেলেগো কিবা হ'ব পাৰে তো সেইকাৰণে দুটা ডায়াগ্ৰাম আমি সদায় ষ্টাৰ্টিংৰ পৰাই বনাই যাও নেক্সট ইজ দা rank of q is not 5 তো q এতিয়া 5 হ'ব নোৱাৰে q ইয়াতে থাকিব নোৱাৰে তো q ইয়াতে থাকিব নোৱাৰে দ্যাটস ইট ওকে নেক্সট কি কৈছে দা rank of r is 1 r ৰ rank হৈছে 1 তো r ৰ rank যদি 1 হয় r ইয়াতে থাকিব ওকে এটা কিউৰ ৰেংক যদি এইটো হ'ব নোৱাৰে মানে কিউৰ ৰেংক এইটো হ'ব বা এইটো হ'ব তো মই যদি কিউৰ ৰেংকটো এবাৰ ইয়াতে ৰাখো এবাৰ মই কিউ ইয়াতে ৰাখিম কাৰণ শেষৰটো হ'ব নোৱাৰে ন কিউৰ ৰেংক শেষৰটো হ'ব নোৱাৰে তো কিউ এবাৰ ইয়াতে হ'ব পাৰে এবাৰ ইয়াতেও হ'ব পাৰে নেক্সট আমাক কি কৈছে the rank of r is 1 the rank of s is not 2 s ৰ ৰেংক 2 নহয় তো s ৰ ৰেংক যদি 2 নহয় তাহলে s ইয়াতে বহিব নোৱাৰে হয়তো ইয়াতে বহিব নহলে ইয়াতে বহিব চোৱা s ইয়াতে বহিব নোৱাৰে মানে ইয়াতে আহিব পাৰে s ইয়াতে নবহে কিন্তু ইয়াতেও তো বহিব পাৰে ন তো s ইয়াতে আহিব নেক্সট আমাক কি কৈছে the rank of t is not 3 t rank 3 নহয় তো t rank এইটো আহিব পাৰে ন t rank ইয়াতে বহিব পাৰে সেকেন্ড পজিশন ফিফথ পজিশনত নেক্সট আমাক কি কৈছে দেন হুইচ অফ দা ফলোইং ইজ আৰ কাৰেক্ট তো তলৰ কোনটো কাৰেক্ট এতিয়া যদি প্ৰথমটো পঢ়িবলৈ যাও ইয়াতে কৈছে ইফ the rank of s is 3 যদি s ৰ rank যদি 3 হয় s ৰ rank ইয়াতে 3 আছে ন এইটো 3 s ৰ rank যদি 3 হয় then that of t is 2 তো t ৰ rank 2 হ'ব লাগিব হয় জানো মানে s ৰ rank 3 হলে t ৰ rank 2 হ'ব পাৰিব জানো নোৱাৰে কাৰণ চোৱা t যদি মই ইয়াতে লৈ আনো q তো লাষ্টত গুচি যাব ন q তো লাষ্টত পসিবল নহয় মই কৈয়ে দিছে q লাষ্টত নবহে মানে এইটো আমাৰ ভুল প্ৰথম স্টেটমেন্ট আমাৰ ভুল শুদ্ধ নহয় if the rank of q is 3 যদি q ৰ rank 3 হয় তেতিয়াহলে কি কৈছে then that of t is 5 t 5 হ'ব
T5 পাৰিব জানো T5 নোৱাৰে কাৰণ S এ কেতিয়াও সেকেন্ড পজিশনত নবহে আমাক ডাইৰেক্টলি কৈছে যে S শব্দটোৱে কেতিয়াও সেকেন্ড পজিশনত নবহে মানে দুটা স্টেটমেন্টে ইয়াতে ভুলটো আমি কি কম neither one nor two correct বুলি আমি ইয়াতে কম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে in an objective type question paper আমাক এইটোত কৈছে মার্ক বেসিসৰ কোৱেশ্চন এক্সামত কৈছে কোনোবা এজনে কারেক্ট এনসার কৰিছে কোনোবা এজনে ৰং কৰিছে তো টোটাল কারেক্ট কিমানটা কৰিলে ৰং কিমানটা কৰিলে তেনেকুৱা ধৰণৰ কথা কৈছে আমাক কৈছে কোৱেশ্চন নম্বৰ 5 মার্কস are awarded for a correct answer কারেক্ট এনসার কৰিলে 5 মার্কস পাব and ৰং এনসার কৰিলে 2 মার্ক এটা ডিডাক্ট কৰা হ'ব নেক্সট আমাক কৈছে স্টুডেন্ট attempted all the question গোটেইখিনি কোৱেশ্চন এটা স্টুডেন্টে কৰিছে লগতে কৈছে got a score of 69 আৰু টোটালত স্কোৰ কিমান পাইছে 69 তো আমি এনেকৈ ক'ব পাৰো 5 মার্ক পাইছে কারেক্ট এনসাৰৰ কাৰণে কারেক্ট এনসার সি টা বুলি ধৰিলা সি টা কারেক্ট এনসার আৰু ভুল কৰিলে কি হ'ব ভুল কৰা বুলি ধৰি লোৱা তোমালোকে 2 কয় ৰং কৰিছে 2w w টা কোৱেশ্চন ৰং কৰিছে আৰু এইখিনি মাইনাস কৰাৰ পাছতহে আমাৰ 69 আহিব ন নেক্সট আমাৰ কি কৈছে had he been awarded 4 marks for correct answer যদি কারেক্ট এনসাৰৰ কাৰণে 4 মার্ক দিলেহেঁতেন আৰু ৰং এনসাৰৰ কাৰণে যদি 1 মার্ক ডিডাক্ট কৰিলেহেঁতেন তেতিয়া হলে মানুহজনে ৰং এনসাৰৰ কাৰণে 1 মার্ক দিয়া he would have scored 84 তো 84 মার্কস পালেহেঁতেন তো এনেকৈ আমি ইকুৱেশ্যনটো বনাব পাৰিম আৰু এবাৰ ইকুৱেশ্যনটো বনোৱাৰ পাছত আমাৰ কাৰণে কুৱেশ্যনটো ইজিয়ে হৈ পৰিব আমি কৰিব কি লাগে ইয়াতে 2 মাল্টিপ্লাই কৰি দিয়া 2 মাল্টিপ্লাই কৰিলে এইটো 8 হৈ যাব এইটো 2 হৈ যাব আমি ট্রাই কৰিছো সমান বনোৱাৰ এইটো 8 হৈ গল এইটো 2 হৈ গল আৰু 84 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান আহিব 168 এতিয়া আমি সেকেন্ড যেটো ইকুৱেশ্যন আছে এইটো ইকুৱেশ্যনৰ পৰা প্ৰথম ইকুৱেশ্যনটো মাইনাস কৰি দিয়া মাইনাস কৰিলে কিমান আহিব চোৱা 8c ৰ পৰা 5c গলে 3c ৰৈ যাব ইজ ইকুৱেল 2w ৰ পৰা 2w গলে এইটোৰ পৰা যদি এইটো মাইনাস কৰি দিও কিমান হ'ব মাইনাস কৰিলে এই দুটা নোহোৱা হৈ যাব ওকে দেন 168 ৰ পৰা 69 এটা মাইনাস কৰিলে 99 আহিব 99 ক আকৌ 3 ৰে কাটিলে 33 মানে কারেক্ট আনসার আমি গম পাই গলো কারেক্ট আনসার কৰিছিল 33 টা কোৱেশ্চন আমাক কৈছে হাউ মেনি কোৱেশ্চন were there in the question paper তো কোৱেশ্চন পেপাৰখন টোটাল কিমানটা কোৱেশ্চন আছিল তো কোৱেশ্চন পেপাৰখনত 33 টা কোৱেশ্চন কারেক্ট আছিল কারেক্ট কৰা কোৱেশ্চন আছিল 33 আৰু w ৰ যদি ভ্যালু উলিয়াবলৈ যাও তেতিয়া হলে আমি w ৰ ভ্যালুটো ইয়াৰ পৰা উলিয়াব পাৰিম তো 33 5c আছিল ন 5 * 33 আহিব minus 2w equal আছিলে 69 ইয়াৰে পৰা আমি যদি চাও কিমান আহিব 2w তো ইপিনে লৈ যোৱা তো 2w equal আহিব 165 minus 69 তো কৰিলে ইয়াৰ পৰা কিমান আহিব আকৌ 2w equal আমাৰ আহি গল 96 then w equal আহি গল 4 গুণ 8 2 8 গুণ 16 48 মানে 48 টা কোৱেশ্চন ৰং কৰিছে and 33 কোৱেশ্চন কারেক্ট কৰিছে কারেক্ট and ৰং কোৱেশ্চন টোটাল কিমান আহিব 48 plus 33 কৰি দিয়া 81 আছিল আমাৰ টোটাল নাম্বাৰ অফ কোৱেশ্চন এটা এনেকৈ তোমালোকে কৰিব পাৰিলাহেঁতেন এইটো কোৱেশ্চন আৰু লগতে তোমালোকে এনেকৈ কৰিব পাৰিলাহেঁতেন শৰ্ট ট্ৰিক আছে যত তোমালোকে এনেকৈ ভাবিব লাগিব যে পাঁচটা কোৱেশ্চন কি কৰিছে 5 নম্বৰ পাইছে কারেক্ট কৰাৰ হয় আৰু 2 নম্বৰ মাৰ্ক কি হ'ব ডিডাক্ট হ'ব ৰং কোৱেশ্চন কৰাৰ হয় ৰং কৰিলে এটা যদি গোটেইখিনি কোৱেশ্চন স্টুডেন্টে কৰিছে আৰু মই যদি কওঁ যে গোটেইকেইটা কোৱেশ্চন কারেক্টেই কৰিছে তো মার্ক কিমান পাব লাগিছিলে এইটো আমি এজিউম কৰিব পাৰিম নে না এইটো আমি এজিউম কৰিব নোৱাৰিম দেই ইয়াৰে কাৰণে আমাক টোটাল নাম্বাৰ অফ কোৱেশ্চনৰ কিবা এটা হিন্ট দিয়া থাকিব লাগিব বেলেগ এটা হিন্ট আমাক লাগিব তেতিয়াহে আমি এক্স্যাক্টলি আনসাৰ উলিয়াব পাৰিম আদাৰৱাইজ আমি এইটো ইকুৱেশ্যন ল'বই লাগিব এইটো আমি শৰ্টকাট ট্ৰিক বেলেগ ইউজ কৰিব নোৱাৰিম ইকুৱেশ্যনটো বনাই পেলাই কৰিব লাগিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কৈছে পি হ্যাজ এ সান এণ্ড এ ডটাৰ ব্লাড ৰিলেশ্যনৰ কোৱেশ্চন এটা দিয়া আছে আৰু আহিয়ে থাকে ব্লাড ৰিলেশ্যনৰ কোৱেশ্চন আমাক কৈছে পিৰ এটা ল'ৰা আছে আৰু এজনী ছোৱালী আছে নেক্সট কৈছে এছ ইজ দ্য মাদাৰ অফ টি এছ হৈছে মায়েক কাৰ মায়েক টিৰ মাক বুলি কৈছে নেক্সট আমাক কি কৈছে এছ ইজ আৰ স্পৌজ বুলি কৈছে এছ কোন হয় আৰৰ এছ হৈছে আৰৰ ওয়াইফ তো এনেকৈ যদি কোৱা থাকে তাৰ মিনিংটো কি হৈ গল আৰ হৈ গল হাজবেণ্ড ন আৰ হৈ গল হাজবেণ্ড তাৰ পাছত আমাক কি কৈছে কিউ এণ্ড আৰ চিলড্ৰেন অফ পি কিউ এণ্ড আৰ কিউ আৰু আৰ এটা আৰ যদি লৰা হয় আৰু কিউ আৰু আৰ যদি চিলড্ৰেন হয় মানে সিহঁত দুটা কি হ'ব ভাই ভনী হ'ব আৰ কাৰ সিহঁত চিলড্ৰেন পিৰ এতিয়া আমাক আগতেই কৈছিলে যে পিৰ লৰা এজন আৰু ছোৱালী এজনী আছে যদি আৰ লৰাজন হয় কিউ কোন হৈ যাব ছোৱালীজনী হৈ যাব তাৰ পাছত কি কৈছে তাৰপিছত কৈছে দেন হাউ ইজ কিউ ৰিলেটেড টু এছ এনে কিউ কেনেকৈ এছৰ লগত জড়িত হৈছে তো কিউ হৈছে এছৰ কাৰণে হাজবেণ্ডৰ ভন্টি এটা আছে নে এটা আছে কিউ ইজ সিস্টাৰ অফ দ্য হাজবেণ্ড অফ এছ কিউ হৈছে এছৰ হাজবেণ্ডৰ ওয়াইফ তো সেইকাৰণে এইটো লিখা আছে কিউ ইজ সিস্টাৰ অফ দ্য হাজবেণ্ড অফ এছ এছৰ হাজবেণ্ডৰ ভন্টি নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে হাউ মেনি 3 ডিজিট নাম্বাৰছ কেন বি এক্সপ্ৰেছড as an integral power of 2
কিমানটা তিনিটা অংকৰ এনেকুৱা সংখ্যা আছে, তিনিটা অংকৰ কিমানটা এনেকুৱা সংখ্যা আছে যিকেইটা আমি 2ৰ পাৱাৰৰ সংখ্যা হিচাপে ল'ব পাৰো। এই 2ৰ পাৱাৰৰ সংখ্যা বুলি যদি কওঁ, 2ৰ ওপৰত আমি পাৱাৰ ৰাখিলে কি হয় চোৱা, 2ৰ ওপৰত যদি মই স্কয়াৰ ৰাখি দিওঁ এইটো 4 আহি যাব। 2ৰ ওপৰত যদি মই কিউব ৰাখি দিওঁ এইটো 8 হৈ যাব। তো এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব না, 8 2 গুণ 16 আহিব, 16 2 গুণ 32 আহিব, 32 2 গুণ 64 আহিব। তো এনেকৈ 2ৰ ওপৰত আমি পাৱাৰ বিলাক ৰাখিব পাৰো। এনেকৈ পাৱাৰ ৰাখিলে 64ৰ পাছত কিমান আহিব 128। এতিয়া 128ৰ পাছত কিমান আহিব 128ৰ পিছত আহিব 256 আহিব, 256ৰ পিছত কিমান আহিব 512 আহিব, 512ৰ পাছত কিমান আহিব এইটো আহিব 1024। আৰু ইয়াতে তোমালোকে দেখিবা তিনিটা অংকৰ মাত্ৰ তিনিটা সংখ্যাহে আছে যিকেইটাক আমি 2ৰ পাৱাৰ হিচাপে লিখিব পাৰো। 2ৰ ওপৰত পাৱাৰ ৰাখিলে আমি দেখিছো এইকেইটা হৈছে দুটা অংকৰ সংখ্যা, এইটো তিনিটা অংকৰ প্ৰথমটো সংখ্যা, এইটো তিনিটা অংকৰ দ্বিতীয়টো আৰু এইটো তৃতীয়টো। ইয়াৰে পিছত যিটো আহিব এইটো চাৰিটা অংকৰ সংখ্যা, মানে 2ৰ ইন্টিগ্ৰেল পাৱাৰ হিচাপে আমি মাত্ৰ তিনিটা সংখ্যাকে ৰিপ্ৰেজেন্ট কৰিব পাৰো বা লিখিব পাৰো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, ডিজিট ইন ইন দ্য ইউনিট প্লেচ। আমাক এতিয়া ইউনিট প্লেচত ডিজিট উলিয়াব দিছে। এই দুটা সংখ্যা যদি পূৰণ কৰা হয় ইউনিট ডিজিট কি হ'ব, কেনেকৈ উলিয়াও, তাৰ কাৰণে চিম্পলি যিটো পাৱাৰ আছে তাক প্ৰথমতে তোমালোকে 4ৰে হৰণ কৰিব লাগিব আৰু ভাগশেষটো লিখিব লাগে। পাৱাৰত তোমালোকে ভাগশেষটো লিখিব লাগে, হৰণ কৰিলে দেখিবা 4 3 গুণ 12, 4 2 গুণ 8, মানে 6ৰ ওপৰত আমি 1 থকা বুলি ধৰি। ঠিক একেদৰে 7ৰ ওপৰত পাৱাৰটো 4ৰে হৰণ কৰি দিয়া, 4 7 গুণ 28, 2 ৰৈ গৈছে 4 6 গুণ 24। তো 3 এটা আমাৰ ভাগশেষ থাকিব, মানে 7ৰ ওপৰত আমি 3 থকা বুলি ধৰি। এতিয়া এইটোক আমি এনেকৈ লিখিব পাৰো যে 6ৰ ওপৰত এটা আছে মানে 6 পূৰণ, 7ৰ ওপৰত কিউব আছে মানে 3টা 7 পূৰণ। এইখিনি পূৰণ কৰিলে দেখিবা 6 7 গুণ 42, 42ৰ 2 আহিব, 2 7 গুণ 14, 14ৰ 4 আহিব আৰু 4 7 গুণ 28ৰ 8 আহিব। তো ফাইনেলি আমি কম 8 হৈ গৈছে এই গোটেই এক্সপ্ৰেছনটোৰ ইউনিট প্লেচত অহা ডিজিট। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা, এটা কৈছে পাৰ্চন সেভস 10% অফ হিজ স্যালাৰি। এজন মানুহে 10% দৰমহা সঞ্চয় কৰে এভৰি মান্থ সঞ্চয় কৰে। ইফ হিজ স্যালাৰি ইনক্ৰিজ বাই 12%, যদি মানুহজনৰ স্যালাৰি 12% বঢ়াই দিয়া হয়, মানুহজনৰ দৰমহা যদি 12% বঢ়োৱা হয়, মানুহজনে 10% সেভ কৰে হয় এভৰি মান্থ, মানে 100 টকা দৰমহা পায়, তাৰ পৰা 10 টকা সেভ কৰে, মানে 90 টকা মানুহজনে খৰচ কৰে, এনেকুৱা কথা ন। এতিয়া কৈছে যদি মানুহজনৰ দৰমহা 12% বঢ়োৱা হয় তো মানুহজনৰ দৰমহা হৈ যাব এইবাৰ 112 টকা। আৰু কৈছে যদি মানুহজনৰ এক্সপেণ্ডিচাৰ খৰচা যদি 10% বঢ়োৱা হয়, তো খৰচা আগতে আছিলে 90, এতিয়া যদি 10% বঢ়াই দিয়ে মানে 99 টকা হ'ব খৰচা। 90ৰ 10% বেছি, আগতে 90 টকা আছিলে, তাৰ পৰা যদি 10% বঢ়োৱা হয় কিমান হ'ব 99%। তো মানুহজনে দৰমহা বৰ্তমান পাইছে 112 টকা, কিন্তু খৰচ কৰিছে 99। টোটেল কিমান টকা জমা কৰিলে 13 টকা এটা জমা কৰিছে। আগৰ তুলনাত এতিয়া 13 টকা জমা কৰিছে, আগতে কৰিছে 10 টকা, এতিয়া কৰিছে 13 টকা, মানে মানুহজনে 3 টকা এটা বেছি জমা কৰি আছে ন। আগতে 10 টকা কৰি আছিলে, এতিয়া 3 টকা বেছিকৈ কৰিছে, ইনটু 100 কৰি দিয়া, ইয়াৰে পৰা তোমালোকে পাই যাবা 30% মানুহজনৰ কি হৈছে সেভিংসটো ইনক্ৰিজ হৈছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, হাউ মেনি টাইমছ ডাজ 5 এপিয়াৰ, 5 সংখ্যাটো কিমান বাৰ আহিব ইন অল 2 ডিজিট পজিটিভ ইন্টিজাৰ, দুটা অংকৰ যিমানটা পজিটিভ ইন্টিজাৰ আছে অখণ্ড সংখ্যা, দুটা অংকৰ অখণ্ড সংখ্যা কোনবিলাক, আৰম্ভ হয় 10ৰ পৰা, 10 11 12 13 14 15 এনেকৈ আৰম্ভ হয় ন, 16, আৰু এনেকৈ গৈ গৈ পেলাই একদম ডাঙৰটো হৈছে 99, 98, ইয়াৰে পিছত 97, 96, 95 এনেকুৱা সংখ্যাবিলাক আমি পাম। আৰু এই সংখ্যাবিলাকত 5 অংকটো কিমান বাৰ আহে এইটো আমাক কুৱেশ্যন কৰিছে। আমি যদি 5 অংক গণনা, এইটো আমি কি বুলি কওঁ ডিজিট কাউন্টিং বুলি কওঁ। আমি নাম্বাৰ চিষ্টেমত এইবিলাক কথা সদায় পঢ়ো, আমাৰ মেথছৰ একদম প্ৰথমটো চেপ্টাৰৰে কুৱেশ্যন, তো সেইকাৰণে এইবিলাক কুৱেশ্যনক আমি ইজি বুলিয়ে কম। এতিয়া মই যদি ডিজিট কাউন্ট কৰো, আমি জানো যে ইউনিট প্লেচত টোটেল 10 বাৰ আহে, ইউনিট প্লেচত 5 অংকটো 10 বাৰ পোৱা যায় ক'ৰ পৰা 100ৰ ভিতৰত। আৰু ইয়াৰে আমি যিটো 5 আছিলে, অনলি 5 যিটো নাম্বাৰ আছিলে 1 2 3 4 5, এই 5টো আমি ল'ব নোৱাৰো কাৰণ এইটো দুটা অংকৰ সংখ্যা নহয়, মানে আমি কম যে 9 বাৰ এককৰ ঘৰত 5 অংকটো পোৱা যাব। আৰু দশকৰ ঘৰত যিকেইটা পোৱা যাব সেই গোটেইকেইটা আমি কাউন্ট কৰিব লাগিব, লাইক 50 51 সেই গোটেইকেইটা 50ত আমি দশকৰ ঘৰত এটা 5 পাম, 51ত পাম, দেন 52ত পাম, দেন 53ত পাম। তো এনেকৈ আমি দশকৰ ঘৰতো 5 কেইটা পাম আৰু এইকেইটা আমি কাউন্ট কৰিব লাগিব। তো তেনেকৈ আহিব এতিয়া 10টা, মানে টোটেলত আমি কম 19 বাৰ 5 অংকটো পোৱা যাব যদিহে আমি দুটা অংকৰ সংখ্যাবিলাকত কাউন্ট কৰিবলৈ অকল যাওঁ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। তাৰ আগতে মই জনাই দিওঁ, এই যে মই কৈ আছিলো বাৰে বাৰে যে কুৱেশ্যন বহুত কেইটা কমন আহিছে, বহুত কেইটা কমন আহিছে, কিহৰ পৰা কমন আহিছে, তো সেইখন হৈছে এই বুকখনৰ কথা কৈ আছিলো, যিখন বুক যদি তোমালোকে চোৱা দেখিবলৈ এনেকুৱা লাগিব ইমান সৰু বুকখনৰ পৰা ইমান কুৱেশ্যন আহি গ'ল, জাষ্ট এখন হাতৰ সমান ন। এইখন বুকৰ পৰা মোষ্ট অফ দা কুৱেশ্যন বা মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন তোমালোকে দেখিবা কমন আছিলে, লগতে ক্লাছেছ খিনিৰ পৰাতো আছিলে। তো কথাটো এনেকুৱা হৈছে
কনসেপচুৱেল ক্লিয়াৰিটি লৈ পেলাই ভালদৰে টাইপ ৱাইজ কুৱেশ্যন প্ৰেক্টিচ কৰিলে ডাইৰেক্টলি কমন আহে। এইটো যে আছে এইটো ডিজিট কাউন্টিং বুলি আমি কওঁ, ঠিক আছে। ইয়াৰ আগৰ কুৱেশ্যনটো যদি কওঁ, এইটো আমি চেলাৰী এক্সপেণ্ডিচাৰৰ কুৱেশ্যন বুলি কওঁ। আমি যেতিয়াই পাৰ্চেন্টেজ পঢ়ো ন, এইটো এটা টাইপৰ কুৱেশ্যন হয়, আমি সদায় পঢ়ো। নেক্সট যদি আমি এইটোৰ ফালে চাওঁ, এইটো ইউনিক ডিজিট কনচেপ্ট বুলি কোৱা হয়। মানে তিনিটা কনচেপ্ট মই ইয়াতে কৈ দিলো। যিসকলে ক্লাছ কৰিছে সিহঁতে গম পায় আমি নাম্বাৰ চিষ্টেমতে ইউনিক ডিজিট কনচেপ্ট পঢ়ো। এইটোক আমি কওঁ পাৱাৰ বেছড কনচেপ্ট, যিটোত আমি পাৱাৰৰ পৰা কেনেকৈ এককৰ অংক ওলাই সেইবিলাক শিকো। আমি এইটো কুৱেশ্যনৰ কথা কওঁ যদি, এইটোক আমাক কি কৈছে পাৱাৰৰ কথা কৈছে, ইন্টিগ্ৰেল পাৰ্ট। এইবিলাক কুৱেশ্যনৰ কাৰণে আৰু তোমাক বেলেগকে শিকাব লগা নাথাকে। তোমালোকে টুৰ পাৱাৰ কেইটা চালে হ'ল যে কোনকেইটা টুৰ পাৱাৰ তিনিটা অংকৰ সংখ্যা বনিব পাৰে, সেইখিনিয়ে ন। নেক্সট যদি আমি এইটো কুৱেশ্যনৰ ফালে চাওঁ, এইটো হৈছে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন, এইটো কুৱেশ্যনো এইখন কিতাপত আছে। নেক্সট যদি আমি এইটো কুৱেশ্যনৰ ফালে চাওঁ, ইয়াতে আমাক কি কৈছে মাৰ্ক ডিষ্ট্ৰিবিউচনৰ কথা কৈছে, কোনোবা এটা পৰীক্ষাত মাৰ্ক পোৱাৰ কথা কৈছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত একদম ফ্ৰিকুৱেণ্ট। আৰু আমি যেতিয়া পঢ়ো পাজলছত আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আছে, এইখন বুকতে আছে, মাৰ্ক ৰিলেটেড কুৱেশ্যনো আছে। আৰু তেনেকুৱা ধৰণৰ বহুত কেইটা কুৱেশ্যন মই তাৰ আছে কাৰণে কৈ আছো। যদি তোমালোকে আজিৰ পৰা এমাহ আগত চালাহেঁতেন, হয়তো তোমালোকে ফিল কৰিলাহেঁতেন যে হয় ইয়াতে আছে আৰু ইয়াৰে কুৱেশ্যন আহিছে। এইটো এটা কুৱেশ্যন এভাৰেজ স্পীডৰ কুৱেশ্যন, এইটো কুৱেশ্যনো ইয়াতে আছে। এভাৰেজ স্পীডৰ কুৱেশ্যন কেনেকুৱা হয়, আমাক কৈছে এক্সে ট্ৰেভেল কৰিছে 6 কিলোমিটাৰ, ঠিক আছে, মানে বাইচাইকেল উইথ এন এভাৰেজ স্পীড বেলেগ বেলেগ। এভাৰেজ স্পীড বেলেগ বেলেগ। প্ৰথমতে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে, তাৰপিছত 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে, তাৰপিছত 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে। কিমান ডিষ্টেন্স গৈছে, 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ গৈছে। তো ডিষ্টেন্স ডিভাইড বাই স্পীড কৰিলে কি ওলাই, টাইম ওলাব ন। তো 5 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত 1 কিলোমিটাৰ গৈছে। তাৰপিছত 10 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত কিমান গৈছে, 10 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত 2 কিলোমিটাৰ গৈছে। 10 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত 2 কিলোমিটাৰ গৈছে। তাৰপিছত আমাক কি কৈছে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত 3 কিলোমিটাৰ গৈছে। তো 3 কিলোমিটাৰ গৈছে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত। নেক্সট আমাক কি কৈছে y travels the same distance with an average speed of 4 kilometer, 10 kilometer, 5 kilometer per hour respectively. How many minutes early will y complete the journey if both x and y start at the same time? আমাক কৈছে দুয়োজনে যদি একেটা সময়তে আৰম্ভ কৰিছিল, কোনে আগতে কমপ্লিট কৰিব বা কিমান সময় আগতে কমপ্লিট কৰিব। তো আমি যদি চাওঁ ইয়াতে এইটো লাগিব এক্সক টাইম। তো আলটিমেটলি এই গোটেইখিনি আমি একেলগে লিখি দিব পাৰো ন। আমি এনেকৈ ক'ব পাৰো যে এক্সক লগা সময়খিনি হৈছে 1/5 প্লাছ আমি কম 2/10 আৰু কি কম 2/10 প্লাছ আমি কম 3/4। এইখিনি হৈছে এক্সক লগা সময়। আৰু যদি ৱাইক লগা সময়খিনি ক'বলৈকে যাওঁ, ৱাইক লগা সময়খিনি কি আহিব, ইয়াতে অলৰেডি দিয়া আছে ন। ৱাইক লগা সময়খিনি আমাক কি কৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ এভাৰেজ স্পীডত যাব, 10 কিলোমিটাৰ পাৰ আৱাৰত যাব আৰু 5 কিলোমিটাৰ পাৰ আৱাৰত যাব। ৰেসপেক্টিভলি সেম ডিসটেন্স, মানে প্ৰথম ডিসটেন্স খিনি যাব 4 কিলোমিটাৰ পাৰ আৱাৰ 1/4 আহিব, প্লাস সেকেন্ড ডিসটেন্স খিনি যাব আমাৰ 10 কিলোমিটাৰ পাৰ আৱাৰ মানে 2/10। থার্ড যিখিনি ডিসটেন্স আছে সেইখিনি যাব আমাৰ 5 কিলোমিটাৰ পাৰ আৱাৰ মানে 3/5 আহিব। এইখিনি হৈছে y, এইখিনি হৈছে x ৰ, এইখিনি হৈছে y। আৰু এই গোটেইখিনি ডিসটেন্স যাওঁতে কিমান টাইম লাগিছে আৰু এই টাইম দুটাৰ আমি ডিফাৰেন্স ওলাব লাগে। যে সিম্পলি তোমালোকে এইখিনি ক্যালকুলেট কৰি পেলাই ইয়াৰে ডিফাৰেন্সটো ওলাই দিয়া, কাম খতম। আৰু বেলেগ ইয়াতে একো কৰিব লগা নাছিলে। আমি যদি ইয়াতে ডিফাৰেন্স উলিয়াবলৈ যাওঁ, আমি 2/10 ডাইৰেক্টলি কাট কৰিব পাৰিম। ইয়াতে আমি দেখি পাই আছো এটা আছে 1/5, এটা আছে 3/4। 3/4 ৰ পৰা 1/4 গলে কি থাকিব, 3/4 ৰ পৰা 1/4 গলে 2/4 থাকিব, যিটোক আমি কাট কৰিলে দেখিম হাফ, হাফ থাকি গল। 1/5 ৰ পৰা আকৌ 3/5 মাইনাস কৰিলে কিমান আহিব, -2/5 আহিব, -2/5। এইখিনি যদি সলভ কৰিব, হাফ মানে হৈছে 0.5 আৰু 2/5 মানে কিমান, 2/5 মানে হৈছে 0.4। 0.5 ৰ পৰা 0.4 মাইনাস কৰিলে আমাৰ কিমান আহিব, ইয়াৰে পৰা আমাৰ আহিব 0.1, 0.1 আমাৰ আহি গল। এই 0.1 যে আহি গল, এইটো কি হয়, এইটো ঘন্টাত আছে নে, এইটো ঘন্টাত আছে, কাৰণ কিলোমিটাৰ পাৰ আৱাৰত দি আছে। আমাক এতিয়া উলিয়াব কি দিছে ইয়াতে মিনিটত। তো মিনিটত কনভাৰ্ট কৰাৰ কাৰণে সিম্পলি আমি কি কৰিম, 60 ৰে মাল্টিপ্লাই কৰি দিম, যিটোৰ পৰা ফাইনেল আনসাৰ পাই যাম 6 মিনিটস, মানে 6 মিনিট সময়ৰ ইয়াতে ডিসটেন্স ডিফাৰেন্স এটা আহিব। কিমানটো টান আছিলে, দেখাৰে কুৱেশ্যন বহুত দীঘলীয়া আছিলে, সলভ কৰিব যেতিয়া গলো ন, খুব কম সময়ৰ ভিতৰতে আনসাৰ আহিছে। এইটো কুৱেশ্যনত কৈছে পাৰসন ফেচিং ইষ্ট ট্ৰেভেলস 4 কিলোমিটাৰ ষ্ট্ৰেট। এজন মানুহ এজনৰ কথা কৈছে যোনে পূবৰ ফালে মুখ কৰি আছে আৰু ট্ৰেভেল কৰিছে 4 কিলোমিটাৰ ষ্ট্ৰেট। মানে আমি যদি ইয়াতে ড্ৰয়িংটো বনাও, এইটো ইষ্ট হয়, এইটো ওয়েস্ট হয়, এইটো নৰ্থ, এইটো সাউথ। তো আমি কম ইষ্টৰ ফালে গৈছে 4 কিলোমিটাৰ। তো এনেকৈ 4 কিলোমিটাৰ গৈছে। তাৰপিছত কি কৰিছে, দেন টাৰ্নস ৰাইট এণ্ড ট্ৰেভেল 3 কিলোমিটাৰ। ৰাইট সাইড হলে কোনটো হ'ব, তলৰ ফালে হ'ব ন। তো ৰাইট সাইডে গৈছে 3 কিলোমিটাৰ। তো ৰাইট সাইডে গ'ল 3 কিলোমিটাৰ। তাৰপিছত কি কৈছে 3 কিলোমিটাৰ, দেন ফাৰ্দাৰ টাৰ্নস লেফট। এবাৰ লেফট সাইডে যাব, লেফট সাইড হলে এইটো সাইড হ'ব ন। লেফট সাইডে গৈছে 3 কিলোমিটাৰ, লেফট সাইডে কিমান গৈছে, দেন ফাৰ্দাৰ টাৰ্নস লেফট এণ্ড ট্ৰেভেল 2 কিলোমিটাৰ। তো ইয়াতে আবার 2 কিলোমিটাৰ গৈছে। তো 2 কিলোমিটাৰ হলে অকমান ছুটিকৈ বনাই দিয়া। তো এইটো 2 কিলোমিটাৰ, 2 কিলোমিটাৰ গৈছে। টার্ন লেফট এন্ড ট্রেভেলস 2 কিলোমিটার, ফাইনালি টার্নস লেফট, আকৌ লেফট সাইডে যাব। এইবাৰ লেফট সাইডে হলে ওপৰৰ পিনে হ'ব, লেফট এন্ড ট্ৰেভেল 3 কিলোমিটাৰ। এইবাৰ আকৌ 3 কিলোমিটাৰ গৈছে, মানে ইমানখিনি সমানেই যাব।
এইখিনি যিমান এইখিনিও ইমান 3 কিলোমিটাৰ আৰু কি কৈছে এটা মিনিমাম ডিসটেন্স বিটুইন দ্য ফাইনেল পইণ্ট এণ্ড দ্য ইনিশিয়েল পইণ্ট এই ফাইনেল পইণ্টটো হৈছে এইটো আৰু এইটো হৈছে ইনিশিয়েল পইণ্ট এই দুটাৰ মাজৰ মিনিমাম ডিসটেন্স কিমান তো মিনিমাম ডিসটেন্স বুলি ক'লে 4 আৰু 2 6 তো 6 কিলোমিটাৰ আছে নে আছে এটা আছে বি তো এ আৰু সি তো হ'ব নোৱাৰে তো নেক্সট আমাক কি কৈছে এণ্ড দ্য ডাইৰেকশ্যন ইন হুইচ দ্য পাৰ্চন ইজ facing at the final point are respectively তো ফাইনেল পইণ্টত মানুহজনে কোনটো ফালে চাই আছে তো ফাইনেল পইণ্টত মানুহজনে নৰ্থৰ ফালে মুভ কৰি আছে উত্তৰৰ পিনে চাই আছে ন তো নৰ্থৰ ফালে চাই আছে আৰু 6 কিলোমিটাৰ ডিসটেন্স আছে আমাৰ টোটেল তো সেইকাৰণে কম 6 কিলোমিটাৰ এণ্ড নৰ্থ ডাইৰেকশ্যনত মুভ কৰি আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কৈছে ইন এ সিকুৱেন্স অফ নাম্বাৰছ each number other than the first two is the sum of the two immediate preceding মানে এনেকুৱা হৈছে ইয়াতে দুটা সংখ্যা আছে লাইক মই এক্সাম্পল দিছো 2 and 3 তো 2 আৰু 3 ৰ পিছৰ সংখ্যাটো আহিব 5 মানে এই দুটা সংখ্যাৰ যোগফলটো 5 আৰু 3 যোগ কৰিলে 8 আহিব তো তেনেকৈ আমাক এটা সিৰিজৰ কথা কৈছে আৰু আমাক কৈছে সিকোয়েন্সটো স্টাৰ্ট হৈছে কিহৰ পৰা ফাৰ্স্ট টু নাম্বাৰ হৈছে 4 আৰু 7 যদি ফাৰ্স্ট টু নাম্বাৰ 4 and 7 হয় তেতিয়াহ'লে আমি কি লিখিম প্ৰথম সংখ্যাটো 4 তাৰপিছত 7 এতিয়া ইয়াৰে পিছৰ সংখ্যাটো এই দুটা যোগ কৰিলে আহিব অৰ্থাৎ 11 তাৰে পিছৰ সংখ্যাটো 18 তাৰে পিছৰ সংখ্যাটো কি আহিব 29 তাৰে পিছৰ সংখ্যাটো কি হ'ব তেনেকৈ আমি যোগ কৰিব পাৰিম 47 আহিব আৰু আমাক উলিয়াব কি দিছে 6 নাম্বাৰ আমাক 6 নম্বৰ সংখ্যাটো উলিয়াব দিছে তো এইটো 1 এইটো 2 3 4 5 6 তো 6 নাম্বাৰটো হৈছে 47 তো 47 হৈ যাব কাৰেক্ট আনসাৰ এইটো আমাৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চন বুলি ক'ব পাৰা নাম্বাৰ সিৰিজত তোমালোকে যদি এতিয়াও যদি ইয়াৰে যদি কোনোবাই জড়িত হৈ আছে নাম্বাৰ সিৰিজৰ ৰিজনিঙৰ ক্লাছত গৈ পেলাই এবাৰ চাবা এইটো আমি টাইপৰ কোৱেশ্চন কৰিয়ে থাকো তাতে আমি কওঁৱে যে এনেকুৱা এটা টাইপ হয় এইটো টাইপটোত আমি কওঁ যে নেক্সট টাৰ্মটো কি হয় সাম অফ দ্য প্ৰিভিয়াস টু প্ৰথম দুটা সংখ্যাৰ যোগফলটো থাৰ্ডত আহে দেন তাৰে পিছৰ দুটাৰ যোগফলটো তাৰে পিছত আহে তেনেকৈ আগুৱাই গৈ থাকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে কৈছে ৰেচিঅ অফ মেল টু ফিমেল workers মেল আৰু ফিমেল workersৰ ৰেচিঅ আমাক দিয়া আছে workers in two companies দুটা কোম্পানীৰ কথা কৈছে A আৰু B is ইমান মেল আৰু ফিমেলৰ দুটা কোম্পানীৰ 13:10 বুলি দিয়া আছে এইটো মেল এইটো ফিমেল তাৰপিছত আমাক কি কৈছে and 7:5 দুটা কোম্পানীৰ কথা কৈছে না এটাৰ 7:5 এটাৰ কি হয় 13:10 আৰু লগতে আমাক নেক্সট কি কৈছে if both the companies have the same number of female workers তো female workers same আছে যদি দুইটাতে female workers same আছে তো ইয়াতে female 10 ইয়াতে 5 কেনেকৈ হ'ব দুইটা সমান বনাই দিয়া যদি দুইটাতে সমানেই আছে তো ইয়াতেও 10 ইয়াতে 14 হইব তো আমি কি কৰিছো আমি দুইটা ৰেশিওতে ফিমেল ক্যান্ডিডেটটো সমান বনাইছো নেক্সট আমাক কি কৈছে দেন হোৱাট ইজ দ্য ৰেশিও অফ দ্য টোটেল নাম্বাৰ অফ ওয়ার্কার টোটেল নাম্বাৰ অফ ওয়ার্কারছৰ ৰেশিও কিমান টোটেল নাম্বাৰ অফ ওয়ার্কারছৰ যদি ৰেশিও উলিয়াব লাগে আমি ক'ব পাৰো A to dose B তো A আছে কিমান 13 যোগ 10 10 23 23 এমপ্লয়ি আৰু B কোম্পানীত কিমান আছে 14 plus 10 24 so 23 and 24 23 is to 24 হৈ যাব আমাৰ টোটেল কোম্পানী টু ওয়ার্কারছৰ ৰেশিও দ্যাটস ইট নেক্সট কোৱেশ্চন হলে আইছো এডু কোৱেশ্চন এৰি কি কৈছে x and y are two digit and the number 4x 5y 790 is divisible by 11 আমাৰ x আৰু y দুটা সংখ্যা বুলি কৈছে আমাৰ অংক বুলি কৈছে আমাক কৈছে যদিহে এই সংখ্যাটো 11 ৰে হৰণ যায় তেতিয়াহলে x plus y বুলিবা আমি সকলোৱে 11 হৰণৰ নিয়মটো জানিব লাগিব আৰু হৰণৰ নিয়মৰ কোৱেশ্চন আমি প্ৰতিটো ক্লাছতে প্ৰতিটো যেতিয়া নাম্বাৰ সিস্টেম আৰম্ভ কৰো প্ৰতিটো বেটছতে আমি প্ৰথমতেই পঢ়া চেপ্টাৰ এইটো আমি কি চাও আমি সংখ্যা কেইটা অল্টাৰনেটিভ ডিজিট কেইটাৰ আমি ডিফাৰেন্সটো চাও অল্টাৰনেটিভ ডিজিট কেইটা যোগ কৰিলে কিমান হ'ব 5 যোগ 4 9 9 যোগ 7 কৰিলে আমাৰ কিমান আহিব 9 7 16 আমি যদি ইয়াতেও চাবলৈকে যাও x y 9 কৰিলে কিমান আহিব 9 x y এটা কথাটো এনেকুৱা হৈছে আমি সকলোৱে জানো যে ওপৰত যিকিটো যোগফল ওলাব আৰু তলৰ যোগফল দুইটা সমান হ'ব লাগিব ন এটা 9 ৰ লগত এনেকুৱা কি যোগ কৰিব যাতে 16 হয় তো অৰ্থাৎ তাৰে পৰা আমি গম পাই গলো যে x y ৰ ভ্যালুটো আমি ৰাখিব লাগিব 7 তেতিয়া হে 9 7 কিমান হ'ব 16 হ'ব তো তাৰ পৰা আমি গম পাই গলো x y 7 হোৱাটো মেন্ডেটৰি তেতিয়া হে এই সংখ্যাটো 11 ৰে হৰণ যাব আৰু লগতে x y টোৰ ভ্যালুটো মিলি থাকিব নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এটো হৈছে মিক্সাৰ এণ্ড এলিগেশনৰ কোৱেশ্চন মিক্সাৰ এণ্ড এলিগেশনৰ এনেকুৱা টাইপৰ কোৱেশ্চন এক্স্যাক্টলি আমাৰ কেপচুলখনতো আছে সিমিলাৰ টাইপ অফ এসিড এণ্ড ওয়াটাৰ বুলি আছে ইয়াতে আমাক এলয় বুলি কৈছে আৰু লগতে মই যেতিয়া মিক্সাৰ এণ্ড এলিগেশনৰ ক্লাছ কৰিছিলো তেতিয়াও মই এনেকুৱা কাইন্ডৰে কোৱেশ্চন এটা কৰোৱা আছিল আমি কি কৰিব লাগে যেতিয়া বেলেগ বেলেগ টাইপৰ মিক্সাৰৰ কথা হয় আমি চাব লাগে আমাক কি কৈছে আমাক কৈছে এটা এলয় আছে পি যিটো 20% কপাৰ থাকে 20% কপাৰ আছে আৰু কৈছে 80% জিংক আছে লগতে এটা আমাক কৈছে এটা এলয় আছে কিউ যিটোত আমাক কি কৈছে এলয় কিউ 60% কপাৰ আছে আৰু লগতে 40% কি আছে 40% জিংক আছে আমাক কৈছে এই দুটা এনেকৈ মিক্স কৰিব লাগে যাতে দুইটাতে 50-50 হৈ যায় এনেকুৱা হ'ব লাগে যে কপাৰৰ পৰিমাণ দুই আৰু জিংকৰ পৰিমাণ 50% 50% হৈ যায় তো তাৰ কাৰণে আমি কি কৰিম এইটো 20% আছে ন কপাৰ তো এটাত কপাৰ আছে 20% এটাত আছে 60%
এটাৰ আছে 60%। যদি আমি কেনেকৈ মিহলাব লাগে যদি 50% হ'ব লাগে তেনেকুৱা কৰিব লাগে ন চিম্পলি তোমালোকে মাজত 50% লিখি দিয়া ইয়াতে তোমালোকে ইউজ কৰি দিয়া আমাৰ এলিগেশ্যন মেথড 60 ৰ পৰা 50 গলে কি থাকিব 60 ৰ পৰা 50 গলে ইয়াতে থাকি গ'ল আমাৰ 10 লগতে ইয়াতে 50 ৰ পৰা 20 গলে ইমান থাকিব 30 তো ফাইনেলি আমি ইয়াতে পাই গলো 1:3 তো 1:3 ৰেশিঅ'ত এই পি আৰু কিউ মিক্সাৰ দুটাক যদি মিহলোৱা হয় তেতিয়াহ'লে আমাৰ কি হৈ যাব 1:3 ৰেশিঅ'ত মিহলালে আমাৰ ৰিকুৱাৰ্ড যিটো আছে 50% 50% হ'ব লাগে ন ইকুৱেল এমাউন্ট বুলি কৈছে ইকুৱেল এমাউন্ট অফ কপাৰ এণ্ড জিংক আমি পোৱা যাব ক্লিয়াৰ ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা এটা কৈছে a is a two digit number which different digits এ এটা দুটা অংকৰ সংখ্যা ডিফাৰেন্ট ডিজিটত এইটো আমি কি বুলি কওঁ এইটো আমি কওঁ ডিজিট ইন্টাৰচেঞ্জৰ কুৱেশ্যন বুলি ডিজিট ইন্টাৰচেঞ্জৰ আমি নাম্বাৰ সিস্টেমতে পঢ়ো মই যদি কওঁ ন ওভাৰঅল পেপাৰখনৰ যদি এনালাইচিছ এটা কওঁ গোটেই পেপাৰখনৰ নাম্বাৰ সিস্টেমৰ বহুতকেইটা কুৱেশ্যন আছিল এপ্ৰক্সিমেটলি 7টা 8টা কুৱেশ্যন নাম্বাৰ সিস্টেমৰে আছিল তো নাম্বাৰ সিস্টেম ভালদৰে পঢ়া সকলৰ কাৰণে পেপাৰখন হয়তো অকণমান বেছি ভাল লাগিছে সিহঁতে পঢ়ি ভাল পাইছে আৰে কৈছে ডিজিট বি ইজ অলছ' টু ডিজিট নাম্বাৰ এটা আছে এ এটা দুটা অংকৰ সংখ্যা বিও এটা দুটা অংকৰ সংখ্যা কিন্তু এইটো ৰিভাৰ্স কৰি পেলাই পোৱা মানে এটা সংখ্যা যদি আমি কওঁ এক্স ৱাই তেতিয়াহ'লে ইয়াক উল্টা কৰিলে কিমান আহিব ৱাই এক্স আহিব তো আমাক কৈছে এইটো যদি এ নাম্বাৰ হয় এইটো বি নাম্বাৰ আমাক কৈছে এই সংখ্যাৰ দুটা ডিফাৰেন্স হৈছে 27 আমি সকলোৱে জানো সংখ্যাৰ ডিফাৰেন্সটো কি হয় সদায় 9 ৰ গুণিত অৰ্থাৎ 9 3 গুণ 27 আৰু এই তিনিটোৱে কি বুজায় অংক দুটাৰ পাৰ্থক্য মানে আমাৰ কি হ'ব এই অংক দুটাৰ পাৰ্থক্য 3 হ'ব পাৰে আমাক লগতে কৈছে a is greater than b মানে প্ৰথম সংখ্যাটো সেকেন্ড নাম্বাৰটোতকৈ ডাঙৰ how many such different a's are possible মানে আমাক কেনে a ৰ নিচিনা কিমানটা সংখ্যা পসিবল তো আমি এনেকুৱা সংখ্যাবিলাক এতিয়া ইয়াতে লিখিব লাগে যিবিলাক সংখ্যাৰ অংক দুটাৰ পাৰ্থক্য 3 হয় অংক দুটাৰ পাৰ্থক্য কাৰ কাৰ 3 হয় তো আমি যদি কওঁ এটা সংখ্যা আমি আৰম্ভ কৰিলো 30 তো 30 ত কি হয় অংক দুটাৰ পাৰ্থক্য 3 যদি মই কওঁ 41 তাতেও অংক দুটাৰ পাৰ্থক্য 3 যদি মই কওঁ 51 তাতেও অংক দুটাৰ পাৰ্থক্য 3 যদি আমি কওঁ সৰি 51 নহয় দেই 52 হ'ব তো 52 হ'ব দেন আমি যদি কওঁ 63 তো কি হ'ব অংক দুটাৰ পাৰ্থক্য 3 হয় দেন আমি যদি কওঁ 74 তো অংক দুটাৰ পাৰ্থক্য কি হয় 3 হয় তো আমি এনেকুৱা সংখ্যাবিলাক ল'ব লাগে যাৰ অংক দুটাৰ ডিফাৰেন্স 3 হয় 74 ৰ পাছত আমি নেক্সট কি ল'ব পাৰিম নেক্সট ল'ব পাৰিম 85 নেক্সট আমি কি ল'ব পাৰিম 90 আমি ল'ব পাৰিম 96 ল'ব পাৰিম দেন আৰু কিবা হ'ব জানো আৰু বেলেগ পসিবল নহয় ইয়াতে ঠিক আছে বেলেগ পসিবল নহয় বেলেগ আমি ল'বলৈ গ'লে আৰু এইকেইটা সংখ্যাকে উল্টাকৈ ল'ব লাগিব যিটো লোৱাৰ কোনো প্ৰয়োজন নাই আমাক এৰ কথা হৈছে হাউ মেনি এ সাচ পসিবল তো কিমানটা আছে 1 2 3 4 5 6 7 সাতটা টোটেল তেনেকুৱা পসিবল কিবা মিস্টেক হৈ আছে নেকি 6 3 গলে 3 থাকিব 7 ৰ 4 গলে 3 আছে 5 ৰ ঠিকইটো আছে গোটেইখিনি 96 হলে 9 ৰ 6 গলে 3 80 হেবৰ 8 ৰ 5 গলে 3 তো 58 69 ঠিকে আছে 36 ৰিপিট হৈছে নেকি ৰিপিটটো হোৱা নাই 30 আমি 32 ল'ব নোৱাৰো ওকে ঠিক আছে এইটো 32 ল'ব নোৱাৰো দে আমি 32 ইগনোৰ কৰিব লাগিব কিয় ইগনোৰ কৰিব লাগিব মই সেইটো জনাই দিছো কাৰণ ইয়াতে কৈছে ন বি ইজ অলসো টু ডিজিট নাম্বাৰ এ টো এটা টু ডিজিট নাম্বাৰ কিন্তু বি টো টু ডিজিট এতিয়া মই যদি 32 টো উলটাই দিওঁ ডিজিট কেইটা যদি চেঞ্জ কৰি দিওঁ কি হৈ যাব 3 হৈ যাব ন কাৰণ আগত শূন্য লিখাৰ কোনো যুক্তি নাই মই যদি ইয়াতে লিখিও দিওঁ আগত 0 এটা এইটোৰ মিনিং আছে জানো এইটোৰ মিনিংটো 3 হয় ন তো সেইকাৰণে এইটো ল'ব নোৱাৰো বাকি কেইটা আমি ল'ব পাৰিম বাকি কেইটা 41 আমি ল'ব পাৰিম কাৰণ এইটো উলটালেও কি হ'ব 14 হ'ব ন 14 এটা দুটা অংকৰে সংখ্যা তো তেনেকৈ আমি চালে আমি টোটেল 6টাহে এনেকুৱা নাম্বাৰ পাম যিকেইটাৰ অংককেইটাৰ পাৰ্থক্য 3 আৰু সেইটোৱে হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কৈছে 0 is encoded as ADSM 0 টো কেনেকৈ কোড কৰা হৈছে এইটো বুলি তো কেনেকৈ কৰিছো চোৱা z ৰ একদম আগত কোন আহে z ৰ আগত আহে y z ৰ পাছত কোন আহে a কাৰণ ৰিপিট হয় ন তো মানে z ৰ লগত +1 কৰি পেলাই a লিখিছে কিন্তু ই আগত আহে d মানে প্ৰথমতে +1 কৰিছে তাৰপিছত -1 কৰিছে r ৰ কি হয় r ৰ পিছত s আহে মানে ইয়াতেও +1 কৰিছে মানে এটাত +1 কৰিছে এটাত -1 কৰিছে দ্যাটস ইট তো আমি ইয়াতে কি কৰিব লাগে ষ্টপ শব্দটোৰ এটাত +1 তো s ৰ পাছত +1 s t t ৰ আগত কোন আহে s o ৰ পাছত কি আহে p p ৰ আগত কি নাহে m m o p আচ্ছা o আহিব দেই সৰি m m p ৰ আগত কোন আহিব o আহিব তো o আহি গ'ল আমাৰ ইয়াতে p ৰ আগত o তো অৰ্থাৎ t s p o হৈ যাব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ t s p o আমাৰ অপচন বি হৈ যাব এইটো কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে থ্ৰী পাৰ্টনাৰ্স a b c entered into business তিনিজন মানুহে এটা বিজনেছত সোমাইছে কেনেকৈ ইনভেষ্ট কৰিছে a invested 1/3 of the capital মানে যিমান টোটেল আছে পইচা তাৰে 3/1 ভাগ আৰু 3/1 ভাগ সময়ৰ কাৰণে তো মই যদি ইয়াতে চাওঁ a এইজন b এইজন c এইজন তো a কিমান ইনভেষ্ট কৰিছে a কৰিছে 1/3 মানে 3/1 ভাগ এতিয়া বিজনেছটো টোটেল কিমান ইনভেষ্টমেন্ট আছে সেইটো চাব লাগিব ন বি কিমান ইনভেষ্ট কৰিছে 1/4 মানে বি ইনভেষ্ট কৰিছে 1/4 আৰু এ ইনভেষ্ট কৰিছে 1/3
আমি যদি এনেকৈ ধৰি লওঁ যে টোটেল 12টা ভাগত ভগোৱা আছে, টোটেল 12টা ভাগত ভগোৱা আছে কেপিটেলটো, মই 12টা বুলি কিয় ললো, কাৰণ 4 3 গুণ 12 ন, মই এলচিএম লৈ লৈছো। 12টা ভাগত ভগালে তাৰে 1/4 মানে কি, 1/4 মানে তিনিটা, 3 ভাগৰ পইচা এ দিছে, 4 ভাগৰ পইচা কোনে দিছে, বি দিছে, কাৰণ 12টা ভাগৰ 3 ভাগৰ 1 ভাগ মানে কি, 12 ভাগৰ 1/3 মানে 4, আৰু ৰৈ গ'ল কিমান, 5, মই 5টা ভাগ চি এ দিছে, এইটো হৈছে ইনভেষ্টমেন্ট। লগতে 1/3 ডিউৰেশ্যন, 1/3 ডিউৰেশ্যন মানে কি, 1 বছৰৰ 3 ভাগৰ 1 ভাগ মানে কি, 1 বছৰৰ 3 ভাগৰ 1 ভাগ মানে হৈছে 4 মাহ, 4 মাহৰ কাৰণে ইনভেষ্ট কৰিছে, ঠিকে আছে। 1/3 অফ দা কেপিটেল, অকমান চিলি মিষ্টেক হৈছে, 1/3 অফ দা কেপিটেল বুলি ক'লে ইয়াতে 4 আহিব, ইয়াতে 4 আহিব, ইয়াতে 3 আহিব, ঠিক আছে, ইয়াতেও 4 আহিব, ইয়াতে 3 আহিব। তো আমাক যেতিয়া কৈছে 1/3 সময়ৰ কাৰণে মানে 4, 1/3 সময়ৰ কাৰণে 1/4 সময়ৰ কাৰণে মানে 3, আৰু বাকী গোটেই বছৰটোৰ কাৰণে ইনভেষ্ট কৰিছে মানে 12, ঠিক আছে। চি এ গোটেই বছৰটোৰ কাৰণে ইনভেষ্ট কৰে, ৰিমেইনিং কেপিটেল ফৰ দা হোল ইয়াৰ বুলি কৈছে, হোল ডিউৰেশ্যন মানে 12 মাহৰ কাৰণে। এইখিনি কেলকুলেট কৰিলে দেখিবা এইটো আহি গ'ল 16, এইটো আহি গ'ল 9, এইটো আহি গ'ল 60, আৰু এইটোক যদি আমি কটাকটি কৰিব পাৰিম নে, একদম নোৱাৰো। তো এইখিনি হৈ গ'ল আমাৰ প্ৰফিটৰ ৰেচিঅ', আমি ইনভেষ্টমেন্টৰ ৰেচিঅ' আৰু প্ৰফিটৰ ৰেচিঅ'টো উলিয়াব লাগে, মেইন ৰিকুৱাৰমেন্ট এইটো। আৰু এইটোক যদি তোমালোকে আৰু বেছি চিম্পলিফাই বা বেছি যদি বেছিক ৱেট কৰিবলৈ যোৱা, তেতিয়াহ'লে এইটো এনেকুৱা হ'ব, আমাক যেতিয়া কৈছে ন এ কৰিছে 1/3 ইনভেষ্ট, তো ইয়াতে তোমালোকে 1/3 লিখা, অনুপাত ইয়াতে লিখা 1/4, ইয়াতে লিখা 1, ওকে। এতিয়া এইটো তোমালোকে ৰেচিঅ'টোক যদি কনভাৰ্ট কৰি দিয়া, তেতিয়াও তোমালোকে পাই যাবা এইটো, আৰু ইয়াতেও তোমালোকে লিখিব পাৰা, ইয়াতে লিখি দিয়া 1/3, ইয়াতে লিখি দিয়া 1/4, আৰু ইয়াতে লিখি দিয়া 1। তো ইয়াৰে পৰা তোমালোকে গোটেইখিনিৰ সেই সেম ৰেচিঅ' খিনি পাবা, জাষ্ট তোমালোকে এইখিনি ৰেচিঅ' কেইটা ফ্ৰেকশ্যনৰ পৰা ইন্টিজাৰলৈকে কনভাৰ্ট কৰিব লাগিব, তোমালোকে 12 এলচিএম ল'ব লাগিব, পূৰণ কৰিব লাগিব, একেখিনি বস্তুৱে আহিব, ওকে। আৰু আমি ফাইনেলি দেখিছো 16:9:60 ৰেচিঅ' আহিছে, আৰু গোটেইখিনি যোগ কৰিলে 17,000 ইকুৱেল হ'ব লাগে ন, যোগ কৰি চোৱা 60 যোগ এইটো 15 9 হৈ যাব, 16 9 হৈ যাব 25, 25 আৰু 60 যোগ কৰিলে 85, তো 85 ৰেচিঅ' সমান আমি কম 17,000। ইয়াৰে পৰা আমাক উলিয়াব কি দিছে, হাউ মাচ প্ৰফিট উইল চি গেট, চি কিমান টকা পাব, তো চি পাব 60 ৰেচিঅ', তো 60 ৰেচিঅ' উলিওৱাৰ কাৰণে চিম্পলি 17,000 ডিভাইডেড বাই 85 কৰি পেলাই মাল্টিপ্লাই কৰি দিয়া 60ৰে, ইয়াতে 5ৰে কাটিব পাৰিবা 12 বাৰ, 5ৰে এইটো কাটিব পাৰিবা এবাৰ, 5 7 গুণ 35, দেন 17ৰে এইটো কাটি দিয়া 10 বাৰ, তো 10,000 আহি গ'ল, দেন আমাৰ আহি গ'ল 15 into 1, আচ্ছা 15 নহয় ৰে, 5ৰে কাটিলে 12 বাৰ যাব ন, তো 12 বাৰ যাব, তো 12 into 1000 কিমান হৈ যাব, 12,000 হৈ গ'ল আমাৰ চিৰ প্ৰফিট। তেনেকে আমি কৰিব ইয়াতে পাৰিলো, মানে ইনভেষ্টমেন্টৰ আমাক যিখিনি কথা ইয়াতে কোৱা আছে, সেই ইনভেষ্টমেন্টৰ পৰা ৰেচিঅ' উলিয়াব লাগে, আমাক যিখিনি ইয়াতে টাইমৰ কথা কোৱা আছে, টাইমৰ আমি ৰেচিঅ' উলিয়াব লাগে, আৰু ইনভেষ্টমেন্ট ইনটু টাইম কৰিলে আমি সদায় প্ৰফিট পাওঁ, আৰু প্ৰফিটৰ ৰেচিঅ'টো ইয়াৰে পৰা পাই যাম। এইটো মেথডতে আমি কৰাটো বেষ্ট হয়, এইটো কুৱেশ্যন। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, এ শ্বপকিপাৰ এমপ্লয়জ এ ডেলিভাৰী বয় এণ্ড গিভছ হিম এ মটৰচাইকেল ফৰ হোম ডেলিভাৰী, হোম ডেলিভাৰীৰ কাৰণে কি কৈছে, মটৰচাইকেল দিয়ে বুলি কৈছে। এই কুৱেশ্যনটো আচলতে কি বুজাব বিচাৰিছে, এজন ডেলিভাৰী বয় আছে, ষ্টেটমেন্টটোত আচলতে কুৱেশ্যনটো লেংগুৱেজ বহুত দিয়া আছে, এনেই কুৱেশ্যনটো ইমান টাফ নহয়, কিন্তু লেংগুৱেজ বহুত বেছি দিয়া আছে। আমাক কৈছে ডেলিভাৰী বয় এজন আছে, ডেলিভাৰী বয়টোৱে এভৰি ডেলিভাৰীৰ কাৰণে 5 টকাকৈ পায়, আৰু ফৰ এভৰি কিলোমিটাৰ 2 টকাকৈ পায়। আমাক কৈছে এতিয়া যদি মানুহজনে 100 কিলোমিটাৰতকৈ বেছি ট্ৰেভেল কৰিব নিবিচাৰে, 500 টকা আৰ্ন কৰিব বিচাৰে, তেতিয়াহ'লে তলৰ কোনটো হ'বই লাগিব। এতিয়া মই যদি কওঁ চোৱা, এজন মানুহে যদি 80টা অৰ্ডাৰ, 80টা যদি ডেলিভাৰ ডেইলি কৰে, 80টা ডেলিভাৰ কৰিলে এটা ডেলিভাৰী কৰাৰ হয় 5 টকাও পাব, মানে 80 পূৰণ 5 কৰিলে 8 5 গুণ 40, 400 টকা পাই গ'ল। আৰু 80টা ডেলিভাৰী কৰোতে কিমান বা কিলোমিটাৰ গৈছে, হয়নে, সেইটোও কথা আহিব। আৰু 80টা ডেলিভাৰী কৰোতে আমি এনেকৈ ভাবিব পাৰো যে বহুত কিলোমিটাৰ চলিছে গাড়ীখন, তো চৰে মানুহজনে খুব ধুনীয়াকৈ 500 টকাৰ ওপৰত হৈ যাব আৰ্নিং, হয়নে। তাৰপাছত যদি 85 কৰে, এতিয়া 80টা ডেলিভাৰীতে যদি ইমান টকা হৈছে, 85টো হ'ব ন, 90টো হ'ব। এতিয়া কথাটো হ'ল কি, 80তকৈ কম ডেলিভাৰীত নহ'ব নেকি ইমানখিনি পইচা, এনেকুৱাওতো হ'ব পাৰে যে মানুহজনে টোটেল বস্তু দিছে মাত্ৰ 50টা, 50টাত 50 টকা 5 টকাকৈ পাইছে, মানে 250 টকা পালে, হ'ল। তাৰপিছত এইখিনিতে মানুহজনে 100 কিলোমিটাৰ ঘূৰিছে, ঠিক আছে, বা মই কৈ দিলো 60টা, 60টা কৈ দিয়া, মই ক'লো যে 60টা চাপোজ মানুহজনে ডেলিভাৰ কৰিছে, 60টা পাৰ্চেল ডেলিভাৰ কৰিছে, আৰু এটা পাৰ্চেলৰ 5 টকা পাইছে, মানে 300 টকা পালে, 300 টকা মানুহজনে পালে। তাৰপাছত এই 60টা পাৰ্চেল ডেলিভাৰ কৰোতে মানুহজনে টোটেল 100 কিলোমিটাৰ গাড়ী চলালে, 100 কিলোমিটাৰ গাড়ী চলালে আকৌ 2 টকাকৈ পাব ন, 2 টকাও পালে, 100 2 গুণ 200 টকা, মানে এটেচোন দেখিলো আমি 60টা পাৰ্চেল ডেলিভাৰ কৰিলে পাব 300 টকা, 100টা পাৰ্চেল ডেলিভাৰ কৰিলে 2 টকাকৈ 200 টকা, মানে টোটেল 500 টকা হ'ল।
তেনেকে চোন 500 টকা হৈ গৈছে মানুহজনৰ। মানে 80টা পাৰ্চেল দিব লাগিব বুলি কথা আছে জানো? নাই। আচলতে আমি এইটো কুৱেশ্যনৰ এনচাৰ এই কাৰণে উলিয়াব পৰা নাই, কাৰণ ডাটাখিনি ইমান বেছি সাফিচিয়েন্ট নহয় আৰু অলপ ডাটা লাগিছিলে। তো সেইকাৰণে এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ কি হৈ যাব? The question cannot be answered due to insufficient data. ডাটাখিনি ইনসাফিচিয়েন্ট। আৰু অলপমান ডাটা দিয়া থাকিলে আমি হয়তো সঠিককৈ ক'ব পাৰিলো হয়। কিন্তু বৰ্তমান আমি অনুমান কৰি পেলাই এইটোও ক'ব পাৰো যে 60টা পাৰ্চেল দিলে 300 টকা পালে, 100 কিলোমিটাৰ চলালে 200 টকা পালে, মানে 60টা পাৰ্চেল দিওঁতে ইমান ডিষ্টেন্স চলাই ল'লে। তেনেকেও ভাবিব পাৰো ন? তো তেনেকে ক'লে আমি এইটো এনচাৰ দিব পাৰিম। তো সেইকাৰণে আমি এতিয়া এনচাৰ দিব নোৱাৰো। Okay, তো ইয়াতে খতম হ'ল। আমি বহুকেইটা কুৱেশ্যন আলোচনা কৰিলো আৰু ইয়াতে যিকেইটা কুৱেশ্যন মেইনলি আলোচনা কৰা হৈছে সেইখিনি আমাৰ APSCৰ কাৰণে হওক বা সেইখিনি আমাৰ আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। আমি সিমানখিনি টাফনেছ লেভেললৈকে ৰেডি থাকিব লাগে যাতে এক্সামত আহিলে কৰিব পাৰো। আৰু ইয়াতে যিহেতুকে এইখন কোৱালিফাইং নেচাৰৰ হয় আৰু CSET বুলি মানে UPSC বুলি কোৱাৰ লগে লগে এইটো হিউজ আমাৰ মাইণ্ডত আহে এইটো কথা যে UPSC নট ইজি, UPSC ভেৰি টাফ। তো ইমান টাফ বুলি ভাবা পেপাৰ এখনত যদি আমি কুৱেশ্যন কৰিব পাৰিছো, যদি আমাৰ কুৱেশ্যন কমন পৰিছে, তেনেহ'লে আমি APSCৰ কাৰণে বেছি চিন্তা কৰিব লগা নাথাকে। APSC বুলি নহয়, যিকোনো এক্সামৰ কাৰণে আমি বহুত বেছি চিন্তা কৰিব লগা নাথাকে। লগ পাম হলগে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ এভৰিৱান।